নমস্কাৰ বন্ধু বান্ধৱীসকল, তোমালোকক মোৰ ইউটিউব চেনেললৈ আন্তৰিক স্বাগতম জনাইছোঁ। বন্ধু বান্ধৱীসকল, আজিৰ এই ভিডিঅ'টোত তোমালোকে ক্লাছ 10 HSLC এক্সামত আহিবলগীয়া ইংলিছ বিষয়ৰ গোটেইকেইটা লেচনৰ কমপ্লিট কুৱেশ্যন আনচাৰ পাবা। গতিকে তোমালোকে যদি ক্লাছ 10ত পঢ়ি আছা, HSLC এক্সামৰ কাৰণে প্ৰিপাৰেশ্যন কৰি আছা, তেনেহ'লে আজিৰ এই ভিডিঅ'টো শেষলৈকে চাবা। আৰু যদি তোমালোকে যিকোনো এটা পাৰ্টিকুলাৰ লেচনৰ ভিডিঅ' চাব বিচৰা, যদি কুৱেশ্যন আনচাৰ পাবলৈ বিচৰা, তেনেহ'লে তলত টাইম ষ্টেপ দিয়া আছে, তাত গৈ পিনে তোমালোকে চাব পাৰা। অ'কে, চ' ভিডিঅ' যদি ভাল পোৱা লাইক কৰি দিবলৈ নাপাহৰিবা, আৰু চেনেলত যদি প্ৰথমবাৰৰ কাৰণে ভিজিট কৰিছা তেনেহ'লে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা। নমস্কাৰ বন্ধু বান্ধৱীসকল, মই পলাশ আৰু তোমালোক সকলোকে মোৰ ইউটিউব চেনেললৈ আন্তৰিক স্বাগতম জনাইছোঁ। বন্ধু বান্ধৱীসকল, আজিৰ এই ভিডিঅ'টোত আমি আলোচনা কৰিম এ লেটাৰ টু দ্য গড, যিটো ক্লাছ 10 ইংলিছ কিতাপৰ প্ৰথম লেচন আছে, সেই লেচনটোৰ কমপ্লিট কুৱেশ্যন আনচাৰৰ ওপৰত। যিসকলে নেকি মেট্ৰিক পৰীক্ষাৰ কাৰণে প্ৰিপাৰেশ্যন কৰি আছা, যে নেকি মেট্ৰিক পৰীক্ষা দিবা, তেওঁলোকে উদ্দেশ্যে মই এই কোৰ্চসমূহ ডিজাইন কৰিছোঁ। গতিকে তোমালোকে যদি মেট্ৰিক পৰীক্ষাৰ কাৰণে প্ৰিপাৰেশ্যন কৰি আছা, তেনেহ'লে মেক চিয়'ৰ ভিডিঅ'টো শেষলৈকে চাবা। তোমালোকৰ কাৰণে বহুত কষ্ট কৰি এই ভিডিঅ'বিলাক বনোৱা গৈছে। আৰু মই তোমালোকক আজিৰ এই ভিডিঅ'টোত এ লেটাৰ টু দ্য গড এই লেচনটোৰ কুৱেশ্যন আনচাৰখিনি আছামিছত এক্সপ্লেইন কৰি দিম, যে প্ৰশ্নটোৰ উত্তৰটোৱেনো কি কথা বুজাইছে। কাৰণ তোমালোকে প্ৰশ্নৰ উত্তৰ সকলোতে পাবা, কিন্তু তোমালোকক বুজাই দিয়া মানুহ এজনৰ প্ৰয়োজন, যে প্ৰশ্নটোৰ উত্তৰত এইটো মিনিং সোমাই আছে, আৰু এই মিনিংটো হ'লে আমি এনেকৈ লিখিব লাগিব। গতিকে মেট্ৰিক পৰীক্ষাৰ কাৰণে যদি প্ৰিপাৰেশ্যন কৰি আছা, ভিডিঅ'টো শেষলৈকে চাবা। আই থিংক তোমালোকৰ আজিৰ এই ভিডিঅ'টোৰ পৰা অলপ হ'লেও উপকৃত হ'বা তোমালোক, যে কেনেকৈ আমি কুৱেশ্যন আনচাৰবিলাক লিখিব লাগিব, পৰীক্ষাত কোনবিলাক কুৱেশ্যন আহে, সকলোবিলাকৰ ওপৰত তোমালোকৰ এটা আইডিয়া আহিব। অ'কে, চ' 1 নম্বৰ কুৱেশ্যনটোৱে হৈছে হোৱাট ডিড লেঞ্চ' হপ ফৰ। হপ মানে কি? হোপ মানে হৈছে ভবা। যেতিয়া আমি যিকোনো এটা বস্তুৰ প্ৰতি থিংক কৰোঁ, যেতিয়া আমি যিকোনো এটা বস্তুৰ প্ৰতি ভাবোঁ, তেতিয়া সেইটোক থিংক কৰা, মানে হোপ কৰা বুলি কয়। ঠিক আছে, আই হোপ ইউ আৰ ডুইং ৱেল, তাৰমানে মই ভাবোঁ আপুনি বহুত ভালে আছে। ৰাইট, ধৰিব পাৰিছা? অ'কে, হোৱাট ডিড লেঞ্চ' হপ ফৰ, তাৰমানে লেঞ্চই কিহৰ বিষয়ে ভাবি আছিলে। ৰাইট, এতিয়া আনচাৰটো হৈছে লেঞ্চ' হোপড, ইয়াত দেখিছানে ED আছে, HOPED আছে। তাৰমানে কি, ডি যেতিয়া লাগ খায় তেতিয়া কি হয়, সেইটো পাষ্ট টেন্সত হয়। ৰাইট, এইবিলাক মই তোমালোকৰ গ্ৰামাৰ ক্লাছ যেতিয়া কৰিম, তেতিয়া তোমালোকে ইজিলি বুজি পাবা। অ'কে, চ' লেঞ্চ' হোপড ফৰ এ গুড ৰেইন এজ ইট ৱাজ মাছ নিডেড ফৰ এ গুড হাৰ্ভেষ্ট। এতিয়া হু ৱাজ লেঞ্চ'? লেঞ্চ' কোন আছিল? আছিলে বাৰু, লেঞ্চ' ৱাজ এ ফাৰ্মাৰ। ৰাইট, লেঞ্চ' কি আছিলে? লেঞ্চ' এজন কৃষক আছিলে। আৰু এজন কৃষকে তেওঁক কি বিচাৰিব? বৰ্তমান সময়ত বৰষুণ নাই, বৰ্তমান সময়ত সৌবাকে কেৱল মাত্ৰ ধূলি হৈ আছে। ৰাইট, এতিয়া আমি কি বিচাৰিছোঁ? এতিয়া আমি এজাক ভাল বৰষুণ বিচাৰি আছোঁ। ৰাইট, ঠিক তেনেকুৱা ধৰণে লেঞ্চ' কি? লেঞ্চ' হৈছে এজন কৃষক, আৰু কৃষকজনে কি বিচাৰি আহিছে? লেঞ্চ' হোপ ফৰ এ গুড ৰেইন এজ ইট ৱাজ মাছ নিডেড ফৰ এ গুড হাৰ্ভেষ্ট। এডোখৰ ভাল কৃষিৰ কাৰণে, এডোখৰ ভাল খেতি হ'বৰ কাৰণে লেঞ্চই কিহৰ বিষয়ে কল্পনা কৰি আছে? কি হ'ব ভাবি আছে? কোনটো বস্তু এক্সপেক্ট কৰিছে? কি কৰিছে বাৰু? ৰেইন, এজাক বৰষুণৰ, মানে এজাক ৰেইনৰ। দেখিছেনে বাৰু কিমান ইজিলি আছে, কিমান ইজি ফৰ্মেটত আছে কুৱেশ্যন আনচাৰটো। আই থিংক তোমালোকে এই ভিডিঅ'বিলাক যদি চোৱা, দেন তোমালোকে আকৌ এগেইন কোনোবা ধৰণৰ ইউটিউবত বেলেগ ভিডিঅ' চাবলৈ দৰকাৰ নাই। অ'কে, চ' যদি বুজি পালা লাইক কৰি দিবা। ছেকেণ্ড কুৱেশ্যনটো মন কৰা, হোৱাই ডিড লেঞ্চ' চে দ্য ৰেইন ড্ৰপছ ৱেৰ লাইক নিউ কইনছ। লেঞ্চই সেই যিবিলাক ৰেইন ড্ৰপছ আছিলে, সেই যিবিলাক বৰষুণৰ টোপাল আছিলে, সেই টোপালবিলাকক নতুন কইনছ, মানে নিউ কইনছ বুলি কিয় কৈছিলে? বিকজ অফ হোৱাই? অ'কে, আনচাৰটোত মন কৰা, বিকজ লেঞ্চ' কম্পেয়াৰ্ড দ্য ৰেইন ড্ৰপছ উইথ নিউ কইনছ বিকজ দে ৱেৰ প্ৰমিচিং হিম এ গুড হাৰ্ভেষ্ট ৰিজাল্টিং ইন মোৰ প্ৰস্পেৰিটি। তাৰমানে লেঞ্চই সেই যিবিলাক ৰেইন ড্ৰপছ আছিলে, সেই যিবিলাক বৰষুণৰ টোপাল আছিলে, সেই বৰষুণৰ টোপালবিলাকক নতুন পইচাৰ লগত এইটো কাৰণেই কম্পেয়াৰ কৰিছিলে, কাৰণ যদি বৰষুণ হ'ল হয়, সেই বৰষুণ যাকে কি কৰিলে হয়, লেঞ্চৰ পথাৰখনত যিবিলাক শস্য আছে, সেই শস্যবিলাকলৈ মানে বৰষুণৰ পানী পালে অভিয়াছলি শস্যবিলাক ভালদৰে লহপহকৈ বাঢ়ি আহিব, আৰু লহপহকৈ যদি বাঢ়ি আহে, তেনেহ'লে লেঞ্চই তাৰ পৰা 2 টকা বেছিকৈ পইচা পাব। ৰাইট, মানে লেঞ্চৰ খেতিটো ভাল হ'ব। অ'কে, চ' মানে এডোখৰ ভাল কৃষি পালে হয়, মানে এডোখৰ ভাল খেতিডোখৰ পৰা মানে ভালকৈ শস্য পালে হয়, ইফ ৰেইনটো যদি আহিলে হয়, মানে বৰষুণ যদি দিলে হয়। আৰু সেইটো কাৰণে যিবিলাক বৰষুণৰ টোপাল, বৰষুণৰ পানী, সেই পানীবিলাকক লেঞ্চই নতুন পইচা, মানে নিউ কইনছৰ লগত তুলনা কৰিছে। ৰাইট, নেক্সট কুৱেশ্যন, হাউ ডিড দ্য ৰেইন চেঞ্জ হোৱাট হেপেন টু লেঞ্চছ ফিল্ড। সেই যিজাক বৰষুণ হৈছিল,
তোমালোকে ষ্টৰিটো পঢ়িলে গম পাবা এইটো এটা মানে সাধু কথা নিচিনা আৰু বহুত ভাল লাগে একচুৱেলি পঢ়ি পিনে জানা মই মানে একচুৱেলি ভাল পাওঁ মই তোমালোকৰ কথা নাজানো বাট আই একচুৱেলি লাইক বহুত ভাল লাগে লেঞ্চৰ পঢ়ি পিনে চ' সেই লেঞ্চৰ কি হ'ল লেঞ্চে বৰষুণ জাকৰ কথা ভাবি আছিলে ভবাৰ পিছত বৰষুণ জাক দি দিলে ৰাইট তাৰপিছত সেই বৰষুণ জাক দিয়াৰ পিছত লেঞ্চৰ যিখন ফিল্ড সেই ফিল্ডখনলৈ কেনেকুৱা পৰিৱৰ্তন গুচি আহিলে হয় লেঞ্চে ভাবিছিলে যে কি লেঞ্চে বৰষুণৰ পানীবিলাকক পইচাৰ লগতে তুলনা কৰি দিলে বাট আফটাৰ দ্য ৰেইন কি হৈছিলে তাত ৰেইনটোৱে বৰষুণটোৱে কেনেকৈ তাৰ ফিল্ডখন চেঞ্জ কৰি দিছিলে তাৰ এণ্টায়াৰ কেৰিয়াৰটো তাৰ এণ্টায়াৰ লাইফটো চেঞ্জ কৰি দিছিলে ৰাইট আনচাৰটো মন কৰা দ্য ৰেইন চেঞ্জ ইনটু হেলষ্টন মানে কি বাৰু আমাৰ যে হয় কেতিয়াবা বৰষুণ দিয়ে বৰষুণৰ লগত যে ডাঙৰ ডাঙৰ যে পাথৰ গিৰি পৰে যে আকাশৰ পৰা ৰাইট মানে শিল বৰষুণ বুলি কওঁ সেই শিল বৰষুণেই হৈছে এইটো ওৱান কাইণ্ড অফ শিল বৰষুণ মানে অ'কে hailstones as a strong wind began to blow and huge hailstones began to fall along with the rain and all the crops in Lenso's field got destroyed because of the weather conditions কিমান ইজিলি আনচাৰটো ইয়াত ডেছক্ৰাইব কৰা গৈছে বহুত ইজিলি কৰা গৈছে মানে বহুত ইজিলি কৰা গৈছে তোমালোকে ইজিলি লিখিব পাৰিবা অকণমান যদি ইংলিছটো তোমালোকে জানা ইজিলি লিখিব পাৰিবা আৰু যদি নাজানা তেতিয়া তোমালোকে মুখস্থ কৰা আৰু ঠিক আছে চোৱা দ্য ৰেইন চেঞ্জ ইনটু hailstone as a strong wind began to blow and huge hailstones began to fall along with the rain যেতিয়া নেকি বৰষুণ জাক দিবলৈ আৰম্ভ কৰিলে তেতিয়া কি হ'ল তাৰ লগে লগে বতাহ ধুমুহা আহিলে বতাহ ধুমুহাৰ লগত কি আহিলে শিল বৰষুণ আহিলে আৰু সেই শিল বৰষুণবিলাকে কি কৰিলে অল দ্য ক্ৰপছ ইন লেঞ্চ'ছ ফিল্ড গট ডিষ্ট্ৰয়ড বিকজ অফ দ্য ৱেডাৰ কণ্ডিশ্যন আৰু সেই যিজাক বৰষুণ আহিলে যিজাক এই কি বুলি কয় এইটো শিল বৰষুণ আহিলে সেই শিল বৰষুণ জাকে তাৰ গোটেই শস্যবিলাক ধ্বংস কৰি দিলে অ'কে মানে তাৰ যিমান খেতি পথাৰ সেই যিখিনি কথা ভাবি আছিলে সেইখিনি মানে সফল নহ'লগৈ তাৰ পথাৰখন ডিষ্ট্ৰয় কৰি দিলে আৰু কিয় ডিষ্ট্ৰয় কৰিলে বিকজ অফ দ্য ৱেডাৰ কণ্ডিশ্যনছ ৰাইট চ' বুজি পাইছা চাগে ইজি হয় হোৱাট ৱেৰ লেঞ্চ'ছ ফিলিং ৱেন দ্য হেল ষ্টপড লেঞ্চই বৰষুণ জাক ষ্টপ হোৱাৰ পিছত সি কি ভাবিছিলে মানে কি ফিল কৰিছিলে সি কি অনুভৱ কৰিছিলে দ্য আনচাৰ ইজ লেঞ্চো ৱাজ ফিল্ড উইথ গ্ৰীফ আফটাৰ দ্য হেল ষ্টপড as everything was ruined and there was nothing that he could feed his family with. He could see a bleak future. এটা ব্লেক নহয় হা ব্লিক মানে কি বাৰু ব্লিক মানে হৈছে অৰঙীন অ'কে BLEAK ব্লিক মানে হৈছে মানে অন্ধকাৰ বুলিও আমি ক'ব পাৰোঁ অ'কে এক প্ৰকাৰে কিন্তু ইয়াৰ আচল মিনিংটো হৈছে অৰঙীন কোনোবাই কয় ন মোৰ জীৱনটো একদম অৰঙীন টাইপৰ দেই মোৰ জীৱনত কোনো ধৰণৰ ৰঙেই নাই মানে ৰং নথকা আৰু বুজিলা ফিউচাৰ ফৰ হিম এণ্ড হিজ ফেমিলি মানে বৰষুণ জাক যেতিয়া ষ্টপ হ'ল যেতিয়া হিল ষ্টৰ্ম জাক যেতিয়া ষ্টপ হ'ল ৰখিলে তেতিয়া সি দেখিছে যে কি সকলোপিনে তাৰ যিমান তাৰ ক্ৰপছ আছিলে যিমান শস্য আছিলে সকলোবিলাক ডিষ্ট্ৰয় হৈ গ'ল উইথ কি হ'ল বুলি কৈছে লেঞ্চই সি এইটো ভাবিছিলে যে কি তাৰ যিটো আপকামিং লাইফ তাৰ যিটো আহিবলগীয়া জীৱন সেই জীৱনটো বহুত অন্ধকাৰ মানে অন্ধময় হ'ব কিয় হ'ব কাৰণ সিয়াৰ যিমান ক্ৰপছ আছিলে ক্ৰপছবিলাক ডিষ্ট্ৰয় হৈ গৈছিলে আৰু সি ভাবিছিলে যে কি এতিয়া মোৰ গোটেই ক্ৰপছখিনি ডিষ্ট্ৰয় হৈ গ'ল সি মানে বহুত ছেড ফিল কৰিছিলে আৰু মানে সি এইটো ভাবিছিলে যে কি মই মোৰ যিটো পৰিয়াল সেই পৰিয়ালটো কেনেকৈ পোহপাল এতিয়া দিম অ'কে লেঞ্চে তেনেকুৱা ধৰণে ফিল কৰিছিলে চ' ইয়াত থকা ধৰণে লিখিব পাৰা এণ্ড তোমালোকে যদি নিজে কিবা বনাব পাৰা কুৱেশ্যন আনচাৰ ফৰ্মেটবিলাক দেন তেতিয়াও লিখিব পাৰা নিজৰ ববিয়াকে আৰু হু অৰ হোৱাট ডিড লেঞ্চো হেভ ফেথ ইন হোৱাট ডিড হি ডু The answer is Lenso had firm faith in God. মানে প্ৰশ্নটোত সুধিছে যে কি who or what did Lenso have faith in? লেঞ্চো কিহত আৰু ক'ত মানে লেঞ্চো কাক বিশ্বাস কৰিছিলে অ'কে এণ্ড হোৱাট ডিড হি ডু আৰু সি কি কৰিছিলে আনচাৰ ইজ লেঞ্চো হেড firm faith in God আৰু he believed that God see everything even what is deep in one's conscience and help everyone in one's problem. He wrote a letter to the god and demanding him 100 pieces to sow his field again. লেঞ্চই ভগৱানক বহুত বিলিভ কৰিছিল আৰু তেওঁ এইটো ভাবিছিলে যে কি যিয়ে নহওক লাগে ভগৱানে সকলোকে সহায় কৰে ভগৱানে সকলোকে দেখি থাকে
অ'কে লেন্সে এনেকুৱা ধৰণে বিলিভ কৰিছিলে আৰু সেইটো কাৰণে সি কি কৰিছিলে হি ৰোট এ লেটাৰ সি এখন লেটাৰ লিখিছিলে ভগৱানলৈ টু গড এণ্ড সি কি কৰিছিলে হি ডিমাণ্ডিং হিম মানে সি লেন্সই ভগৱানক ইয়াক হিম বুলি কোৱা গৈছে ভগৱানক লেন্সই 100 পিচছ বিচাৰি পিনে কি কৰিছিলে তেওঁ ডিমাণ্ড কৰি এখন কি লিখিছিলে লেটাৰ লিখিছিলে ইজি দেখিছেনে বাৰু So number question, who read the letter? The answer is postmaster read the letter. জানাই এইটো আৰু what did the postmaster do after reading a letter? মানে এ নহয় ইয়াত হিজ হ'ব লাগিছিলে নেকি একচুৱেলি তোমালোকৰ কুৱেশ্যনটো ভুলকৈ আছে আই থিংক আনচাৰটো মন কৰা দ্য postmaster লাভ মানে কি লাভ মানে হহা ঠিক আছে when he read Lenso's letter but soon he became very serious and was moved by the writer's faith in God. He did not want to shake Lenso's fate, so he decided to collect money and send it to Lenso on behalf of God. যেতিয়া নেকি পোষ্টমাষ্টাৰজনে সেই লেটাৰখন পঢ়িছিলে প্ৰথমতে পোষ্টমাষ্টাৰজনৰ বহুত হাঁহি উঠি গৈছিলে যে আৰে কোনোবাইনো ভগৱানলৈ লেটাৰ লিখে নে বাট তাৰপিছত সি পূৰা চিৰিয়াছ হৈ গ'ল পোষ্টমাষ্টাৰজন চিৰিয়াছ হৈ গ'ল আৰু তাৰপিছত ভাবিবলৈ ধৰিলে যে কি এই মানুহজনে ভগৱানক ইমানেই বিলিভ কৰে ভগৱানৰ ওপৰত ইমানেই বিশ্বাস এই মানুহজনে ভগৱানক পইচা বিচাৰি পিনে আবেদন কৰিছে আৰু সেই পোষ্টমাষ্টাৰজনে লেন্সৰ যিটো ফেইথ লেন্সৰ যিটো বিশ্বাস সেই বিশ্বাসটো ভাঙিব নিবিচাৰিলে আৰু সেইটোৰ কাৰণে সি মনিবিলাক কালেক্ট কৰিবলৈ ডিচাইড কৰিলে তাৰমানে 100 পিচছ সেইটো অকলে দিব নোৱাৰে ন তাৰ যিমান কলিগছ আছে যিমান এমপ্লয়িজ আছে সেই অফিচটো এমপ্লয়িজবিলাকৰ পৰা মনিবিলাক কালেক্ট কৰিবলৈ ডিচাইড কৰিলে আৰু সেই সকলোবিলাক পইচা বিহাফ অফ গড মানে ভগৱানৰ ছাইডৰ পৰা পঠিয়াইছে বুলি মানে লেন্সলৈ পঠিয়াবলৈ বিচাৰিলে আৰু তোমালোকে জানাই আফটাৰ অল পঠিয়াইও দিলে এট দ্য এণ্ড চ' এনেকুৱা ধৰণে লিখিবা ৱাজ লেন্সৰ ছাৰপ্ৰাইজ টু ফাইণ্ড এ লেটাৰ ফৰ হিম উইথ মনি অন ইট লেন্সই সেই লেটাৰখন পায় লেন্সই সেই লেটাৰখন পইচাসহ পায় ছাৰপ্ৰাইজ হৈ গৈছিলে নে তেওঁ পূৰা আনন্দ হৈছিলে আনচাৰটো লিখিবা যে লেন্সো ৱাজ নট ছাৰপ্ৰাইজ টু ফাইণ্ড এ লেটাৰ উইথ মনি ফ্ৰম গড এজ ই বিলিভ ডেট গড উইল হেল্প হিম মানে লেন্সৰ ছাৰপ্ৰাইজ হৈ যোৱা নাছিলে বিকজ অফ মানে পইচা পালে হয় বাট ইমান কম পইচা সি এক্সপেক্ট কৰা নাছিলে লেন্সো ইমান কম পইচা পাম বুলি এক্সপেক্ট কৰা নাছিলে মানে গম পাইছা মানে সি মানে এইটো ভাবিছিলে যে কি ইয়াত চোৱা লেন্সো ৱাজ নট ছাৰপ্ৰাইজ টু ফাইণ্ড এ লেটাৰ উইথ মনি ফ্ৰম গড এজ ই বিলিভ ডেট গড উইল হেল্প হিম মানে ভগৱানে তাক সহায় কৰিছে হয় বাট কি হ'ল সি 100 পিচছ বিচাৰিছিলে বাট তাক কিমান পিচছ পঠিয়াইছিলে তোমালোকে জানাই আৰু চ' এনেকুৱা ধৰণে লিখিব পাৰা এইবিলাক 1 নম্বৰীয়া প্ৰশ্ন আহিব 9 নম্বৰ কুৱেশ্যন মন কৰা হোৱাট মেড লেন্সো এংগ্ৰি লেন্সই কিহক খং কৰিছিলে কাৰণ দেৰ ৱাজ অনলি 70 পিচছ ইন দ্য এনভেলপ whereas Lenso had demand a 100 pieces. The difference in the amount made him angry. তাৰমানে লেন্সই এইটো কাৰণে খং খাইছিলে কাৰণ কেলে সেই যিটো এনভেলপ মানে কি বুজি পাইছা নম্বৰ চিঠি যিটো খাম মানে চিঠিখনৰ পৰা লেন্সই যিমান বিচাৰিছিলে লেন্সই কিমান বিচাৰিছিলে লেন্সৰ ডিমাণ্ড কিমান আছিলে লেন্সৰ ডিমাণ্ড আছিলে 100 পিচেছ বাট 100 পিচেছ লেন্সই নাপালে চ' সেই মনিৰ যিটো এমাউণ্টৰ যিটো ডিফাৰেঞ্চ সেইটো দেখি পিনে লেন্সই খং খাইছিলে মানে খং কৰিছিলে অসমীয়া লেংগুৱেজ মানে ইংলিছ কৈ থাকিলে অসমীয়াটো অলপ খেলি মেলি হৈ যায় অ'কে বন্ধু বান্ধৱীসকল এইখিনি আছিলে আজিৰ ভিডিঅ'টোত চ' আই থিংক তোমালোকে বুজি পালা এইটো পাৰ্ট 1 পাৰ্ট 2 ভিডিঅ'কেইটাত আমি তোমালোকৰ লং কুৱেশ্যনখিনিৰ ওপৰত ডিছকাশ্যন কৰিম আই থিংক বুজি পাইছা যদি বুজি পাইছা ন ভিডিঅ'টো লাইক কৰিবলৈ নাপাহৰিবা আৰু তোমালোকৰ SSLCৰ কাৰণে যিসকলে প্ৰিপেৰেশ্যন কৰি আছা অল দ্য বেষ্ট আৰু মই তোমালোকৰ প্ৰত্যেক দিনাই এটা ভিডিঅ' বনাম তোমালোকৰ যিখিনি নেক্সট চেপ্টাৰ আছে সেই নেক্সট চেপ্টাৰখিনিৰ ওপৰতে ভিডিঅ' বনাম অ'কে চ' চাবা তোমালোকে ভিডিঅ' যদি ভাল পালা লাইক কৰিব নাপাহৰিবা আৰু চেনেলত যদি প্ৰথমবাৰৰ কাৰণে ভিজিট কৰিছা এনেকুৱা ধৰণৰ ভিডিঅ' পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা থেংক ইউ নমস্কাৰ বন্ধু বান্ধৱীসকল তোমালোকক আমাৰ এই ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ আৰু আজি আমি আলোচনা কৰিম তোমালোকৰ 10ম শ্ৰেণীৰ ইংৰাজী পাঠ্যপুথিৰ এটি কবিতা টাইগাৰ ইন দ্য জু তেনেহ'লে আহা আজি ভিডিঅ'টো আৰম্ভ কৰোঁ কবিতাটোৰ নাম আছে টাইগাৰ ইন দ্য জু ৰিড দ্য পয়েম এগেইন এণ্ড ৱৰ্ক ইন পেয়াৰ্ছ অৰ গ্ৰুপছ টু ডু দ্য ফলোয়িং টাস্ক Question number 1. Find the words that describe the movement and actions of the tiger in the cage and in the wild. Arrange them in 2 columns. অৰ্থাৎ ফাইণ্ড দ্য ৱৰ্ড সেই শব্দকেইটা বাছি উলিওৱা ডেট ডেছক্ৰাইব যিয়ে নেকি বৰ্ণনা কৰে দ্য মুভমেণ্টছ এণ্ড একশ্যনছ গতিবিধি আৰু কাৰ্যবিলাক বৰ্ণনা কৰে অৱ দ্য টাইগাৰ সেই বাঘটোৰ ইন দ্য কেজ পিঞ্জৰাত থকাৰ সময়ত এণ্ড ইন দ্য ৱাইল্ড হাবিত থকা সময়ত এৰেঞ্জ দেম ইন 2 columns আৰু
সেই শব্দকেইটা দুটা স্তম্ভত এৰেঞ্জ কৰা বা ভাগ কৰা অৰ্থাৎ বাঘটোৱে পিঞ্জৰাত থকাৰ সময়ত আৰু হাবিত থকাৰ সময়ত যেনেকুৱা আচৰণ কৰে যেনেকুৱা গতিবিধি কৰে সেই শব্দকেইটা বাছি উলিওৱা আৰু দুটা ভাগত ভাগ কৰা আনসাৰটো আছে ইন কেছ stalks few steps of his cage quiet race locked in concrete cell stalking the length of his cage ignoring visitors he hears the last voice stares at the brilliant stars যেতিয়া হি কেজত থাকে বাঘটোৱে যেতিয়া এটা পিঞ্জৰাত বন্দী হৈ থাকে হি এটা বন্দী বাঘ হৈ থাকে তেতিয়া হি কি কৰে stalks few steps of his cage তাৰ নিজৰ পিঞ্জৰাটোৰ ভিতৰতে খুজকাঢ়ি থাকিবলগীয়া হয় কোৱাইট ৰেচ নিশব্দে খং কৰিবলগীয়া হয় বা মনে মনে খং কৰিবলগীয়া হয় কাৰণ লকড ইন কনক্ৰিট চেল হি এটা পকা কক্ষত বন্ধ হৈ থাকে ষ্টক্স দ্য লেন্থ অফ হিজ কেজ ইগনৰিং ভিজিটৰ্ছ আৰু সেই ভিজিটৰ্ছ বা পৰ্যটকসকলক ইগন'ৰ কৰি বা আওকাণ কৰি নিজৰ কেজৰ ভিতৰতে হি খোজ কাঢ়িবলগীয়া হয় হি হিয়াৰ্ছ দ্য লাষ্ট ভইচ ষ্টেয়াৰ্ছ এট দ্য ব্ৰিলিয়েণ্ট ষ্টাৰ্ছ আৰু হি শেষ নিশা কি শুনে ষ্টেয়াৰ্ছ এট দ্য ব্ৰিলিয়েণ্ট ষ্টাৰ্ছ অৰ্থাৎ সেই পেট্ৰলিং কাৰ এইটো মানে পেট্ৰলিং কাৰৰ কথা কৈছে হি যেতিয়া এটা পিঞ্জৰাত বন্দী হৈ থাকে তেতিয়া হি পেট্ৰলিং কাৰবিলাক যে আহে যিবিলাকে জীৱ জন্তু যেতিয়া পিঞ্জৰাত বন্দী কৰি থয় সিহঁতে ভালে আছে নাই জীৱ জন্তুবিলাকক চাবলৈ আহে আৰু সেইবিলাকক পেট্ৰলিং কাৰ বুলি কোৱা হয় আৰু হি কেৱল সেই পেট্ৰলিং কাৰৰ মাতহে শুনে কলম 2 ইন দ্য ৱাইল্ড আৰু যেতিয়া হি হাবিত থাকে তেতিয়া হি কেনেকুৱা আচৰণ কৰে লাৰ্কিং ইন শ্বেডো গছৰ ছাট হি জোপ লৈ থাকে স্লাইডিং থ্ৰু লং গ্ৰাছ আৰু দীঘল ঘাঁহৰ ওপৰেদি হি চুচৰি যায় স্নাৰ্লিং এৰাউণ্ড হাউচেছ আৰু হি মানুহৰ ঘৰবিলাকৰ আশে পাশে গেঙেৰি থাকে অৰ্থাৎ গৰ্জন কৰি থাকে বাৰিং হিজ হোৱাইট ফেংছ হিজ ক্ল'জ আৰু তাৰ বগা যি দাঁত সেই দাঁত হি কৰচি থাকে টেৰৰিজিং দ্য ভিলেজ আৰু গোটেই গাঁওবাসীকে হি ভয় খুৱাই থাকে যেতিয়া হি বনৰীয়া বাঘ হৈ থাকে তেতিয়া হি কি কৰে গছৰ ছাট জোপ লৈ থাকে হি ঘাঁহনিৰ ওপৰেদি চুচৰি যায় হি গোটেই গাঁওবাসীক ভয় খুৱায় সেইটো কাৰণে এটা পিঞ্জৰাবদ্ধ বাঘ আৰু এটা ৱাইল্ড টাইগাৰ যিটো এটা বনৰীয়া বাঘৰ মাজত এই পাৰ্থক্যখিনি ইয়াত লিখিব কৈছে Question number 2 find the words that describe the two places and arrange them in two columns now try to share ideas about how the poet uses words and images to contrast the two situation অৰ্থাৎ ইয়াতো সেই একেখিনিয়ে কৈছে যে কবিয়ে দুটা পৰিস্থিতি বুজাবলৈ কেনেকুৱা ধৰণৰ ইমেজ বা কেনেকুৱা ধৰণৰ শব্দ ব্যৱহাৰ কৰিছে হেতু তোমালোকে দুটা কলমত ভাগ কৰিবলৈ কৈছে প্ৰায় আনসাৰটো একেটাই হ'ব এটো কেজত কি হয় few steps of his cage locked concrete cell behind bars visitors patrolling cars এখিনি কি হয় যেতিয়া হি কেজত বন্দী হৈ থাকে বা হজাত বন্দী হৈ থাকে তেতিয়া এখিনি আৰু যেতিয়া হি ওয়াইল্ড হয় যেতিয়া হি বনত থাকে তেতিয়া কি হয় শ্যাডো লং গ্ৰাছ ওয়াটাৰ হোল প্লাম ডিয়াৰ হাউসেছ এট জংগল এজ এণ্ড ভিলেজ এই ওয়াৰ্ড কিটা ওয়াইল্ডৰ কাৰণে আৰু এই ওপৰৰ ওয়াৰ্ড কিটা কি হি যেতিয়া পিঞ্জৰাত বন্দী হৈ থাকে তেতিয়াৰ কাৰণে Question number 2 to আছে Notice the use of a word repeated in lines such as this on page of velvet quiet in his quiet rays and stares with his brilliant eyes at the brilliant stars. What do you think is the effect of the repetition? অৰ্থাৎ notice the use of a word. তোমালোকে লক্ষ্য কৰাচোন এটা শব্দ ব্যৱহাৰ কৰা হৈছে ৰিপিটেড ইন দ্য লাইন্স আৰু সেই শব্দটো বাৰে বাৰে ৰিপিটেশ্যন কৰা হৈছে অৰ্থাৎ পুনৰাবৃত্তি কৰা হৈছে বাক্যত এই দুটা বাক্যৰ অংশত কি হৈছে কোৱাইট আৰু কোৱাইট এই দুটা ৱৰ্ড ৰিপিটেশ্যন কৰা হৈছে বা পুনৰাবৃত্তি কৰা হৈছে এণ্ড নাম্বাৰ 2 এণ্ড ষ্টেয়াৰ্ছ উইথ হিজ ব্ৰিলিয়েণ্ট আইজ এট দ্য ব্ৰিলিয়েণ্ট ষ্টাৰ্ছ ইয়াতো ব্ৰিলিয়েণ্ট ৱৰ্ডটো দুবাৰ ইউজ কৰা হৈছে What do you think? তোমালোকে কি ভাবা is the effect of the repetition? এই পুনৰাবৃত্তিৰ প্ৰভাৱ কেনেকুৱা বুলি ভাবা? Answer to হ'ব this repetition is a poetic device used by the poet in order to increase the intensity of the tiger's rage and his helpless silence. This repetition is a poetic device. এই পুনৰাবৃত্তিটো হৈছে এটা কাব্যিক গাথা ইউজ বাই দ্য পয়েট যিটো নেকি কবিয়ে ব্যৱহাৰ কৰিছে ইন অৰ্ডাৰ টু ইনক্ৰিজ দ্য ইণ্টেন্সিটি অফ দ্য টাইগাৰ্ছ ৰেচ
অৰ্থাৎ সেই বাঘটোৰ যি খং সেই খংটো বেছিকৈ বহাই দেখাবৰ কাৰণে এণ্ড হিজ হেল্পলেছ চাইলেঞ্চ আৰু সি সেই হেল্পলেছ বা তাক কোনো সহায়হীন অৱস্থাটো দেখাবৰ কাৰণে বেছিকৈ বহাই দেখাবৰ কাৰণে সেই দুটা ৱৰ্ড বা পুনৰাবৃত্তি ব্যৱহাৰ কৰা হৈছে velvet quiet refers to the quiet velvet pads of the tiger which cannot run or leap velvet quiet এই শব্দটোৱে কি ৰেফাৰ কৰিছে কি বুজাইছে quiet velvet pads velvet quiet শব্দটোৱে বুজাইছে যে সম্পূৰ্ণৰূপে কোমল গাৰুৰ নিচিনা বুজাইছে of the tiger সেই বাঘটোক বুজাইছে which cannot run যিয়ে নেকি দৌৰিবও নোৱাৰে or leap জঁপিয়াবও নোৱাৰে they can only walk around the limited space সিহঁতে they can only walk কেৱল খোজ কাঢ়িব পাৰে around মানে আখে পাখে the limited space এটা সীমিত ঠাইতহে খোজ কাঢ়িব পাৰে in the case সেই পিঞ্জৰাটোৰ ভিতৰত থকা এটা সীমিত জেগাতহে সিহঁতে খোজ কাঢ়িব পাৰে আৰু হেতুক বুজাবলৈ velvet quiet শব্দটো ব্যৱহাৰ কৰা হৈছে The use of quiet rays symbolize the anger and ferocity that is building up inside the tiger as it wants to run into the forest and attack the deer. আৰু ইয়াত the use of quiet rays আৰু এই quiet rays বা সেই মনে খং উঠা শব্দটো symbolize মানে বুজাইছে যা the anger and ferocity সেই মনৰ যি খং সেই মনৰ খংটো বুজাইছে quiet rays শব্দটোৱে খংটো বুজাইছে that is building up inside যিটো নেকি মনৰ ভিতৰতে খং হৈছে মনৰ ভিতৰতে যিটো মানে build up হৈছে খংটো সেই বাঘটোৰ মনৰ ভিতৰতে যিটো খং build up হৈছে সেই build up হোৱা খংটোক quiet rays শব্দটোৱে বুজাইছে অৰ্থাৎ the tiger as it want to run out আৰু সেই টাইগাৰটোৱে বাহিৰলৈ দৌৰি যাব বিচাৰিছে into the forest আৰু হাবিলৈ দৌৰি যাব খুজিছে and attack a deer আৰু এটা হৰিণাক এটেক কৰিব বিচাৰিছে but the rage is quiet কিন্তু সেই খংটো নিহব্দ হৈ আছে but কিন্তু the rage is quiet কিন্তু সেই খংটো নিহব্দ হৈ আছে because কাৰণ he is locked কাৰণ তাক আবদ্ধ কৰি ৰখা হৈছে বাঘটোক আবদ্ধ কৰি ৰখা হৈছে in the cage পিঞ্জৰাটোত আবদ্ধ কৰি ৰখা হৈছে and he is helpless আৰু সি সহায়হীন The repetition is quiet has thus brought immense beauty to the poem. আৰু হেতু কাৰণে এই quiet শব্দটো যে repetition কৰিছে পুনৰাবৃত্তি কৰিছে হেতুৱে কবিতাটোক ধুনীয়া কৰি তুলিছে Similarly ঠিক হেদৰে the use of brilliant সেই brilliant শব্দটো যে ইউজ কৰিছে বাৰে for the tiger's eyes সেই বাঘটোৰ চকুকেইটা বুজাবলৈ brilliant শব্দটো ব্যৱহাৰ কৰিছে as well as the stars আৰু সেই তৰাকেইটাক বুজাবলৈ brilliant শব্দটো ব্যৱহাৰ কৰিছে also bring out a magnificence of these lines আৰু সেই ব্যৱহাৰ কৰাটোৱে সেই লাইন কেইটালৈ বা সেই হাৰি কেইটালৈ এটা আকৰ্ষণ লৈ আহিছে The tiger stares at the brilliant stars with his brilliant eyes dreaming about how beautiful his life could be in the forest আৰু The tiger stares at the brilliant stars with his brilliant eyes অৰ্থাৎ যেতিয়া টাইগাৰটোৱে খোজ কাঢ়ি থাকে তেতিয়া হি ভাবে ড্ৰিমিং মানে হি সপোন দেখি থাকে about how beautiful his life কিমান ধুনীয়া হ'লহেঁতেন তাৰ জীৱনটো could be in the forest যদি হি হাবিত থাকিলেহেঁতেন হি হেতু সপোন দেখি থাকে the repetition does give us a wonderful effect to the poem আৰু হেতু কাৰণে the repetition মানে পুনৰাবৃত্তিটোৱে gives a wonderful effect এটা খুব ধুনীয়া প্ৰভাৱ পেলাইছে to the poem মানে কবিতাটোত Hello students, তোমালোকক মোৰ YouTube চেনেলটোলৈ স্বাগতম জনাইছো আৰু আজি আমি আলোচনা কৰিম তোমালোকৰ দশম শ্ৰেণীৰ ইংৰাজী পাঠ্যপুথিৰ দ্বিতীয়টো লেসন নেলসন মাণ্ডেলা এ লং ৱাক টু ফ্ৰীডম তেনেহলে আহা আজি ভিডিওটো আৰম্ভ কৰো Question number 1 Where did the ceremonies take place? Can you name any public buildings in India that are made of sandstones? অৰ্থাৎ where did the ceremonies take place? সেই মহোৎসৱটো ক'ত হৈছিল Can you name any public buildings in India that are made of sandstone? অৰ্থাৎ ভাৰতৰ এনেকুৱা কিছুমান পাব্লিক বিল্ডিঙৰ নাম ক'ব পাৰিবানে যিটো নেকি sandstone বা হে ৰঙা বিশেষ শিলেৰে বনোৱা হৈছে Answer to হ'ব The ceremonies took place in the campus of the Union Building of Pretoria. সেই ceremonyটো বা মহোৎসৱটো হৈছিল প্ৰেটৰিয়াৰ এটা ইউনিয়ন বিল্ডিঙত Which were attained by dignitaries and leaders.
আৰু সেই মহোৎসৱত বিভিন্ন লিডাৰ বা নেতাসকল উপস্থিত আছিলে অফ মেনি নেশ্যনছ বিভিন্ন ৰাষ্ট্ৰৰ নেতাসকল উপস্থিত আছিলে ইন ইণ্ডিয়া ৰাষ্ট্ৰপতি ভৱন এণ্ড ৰেড ফৰ্ট আৰ বিল্ডিং মেড অফ ৰেড চেণ্ডষ্টোন আৰু ভাৰতত ৰাষ্ট্ৰপতি ভৱন আৰু ৰেড ফৰ্ট হৈছে এনেকুৱা বিল্ডিং যিটো নেকি ৰঙা শিলেৰে নিৰ্মাণ কৰা হৈছে Question number 2. Can you say how 10th May is an autumn day in South Africa? 10 মে'টো South Africa বা দক্ষিণ আফ্ৰিকাৰ কাৰণে কেনেকৈ এটা শাৰদীয় দিন আছিল? Answer to hobo, yes, 10th May was an autumn day for South Africa because on that day Mandela took oath as the first black president of South Africa. Hoy, 10th May was an autumn day for South Africa. 10 May to asile South Africa karone eta harodio din because karon on that day karon he din tute Mandela took oath. Mandela hopot grohon korisil as the first black president of South Africa. Dokhin Afrikar prothom jon কৃষ্ণবৰ্ণৰ ৰাষ্ট্ৰপতি হিচাপে তেওঁ শপত গ্ৰহণ কৰিছিল আৰু সেই কাৰণে 10 মে'টো আছিলে দক্ষিণ আফ্ৰিকাৰ কাৰণে এটা শাৰদীয় দিন Question number 3 to আছে At the beginning of his speech Mandela mentions an extraordinary human disaster What does he mean by this What is the glorious human achievement he speaks of the end অৰ্থাৎ at the beginning of his speech তেওঁৰ ভাষণৰ প্ৰথম সময়খিনিতে তেওঁ কৈছিলে তেওঁ মেনশ্যন কৰিছিলে an extraordinary human disaster এটা অসাধাৰণ মানৱীয় যেটো প্ৰলয়ৰ কথা তেওঁ উল্লেখ কৰিছিলে what does he mean by this তেওঁ এইটোৰ জৰিয়তে কি বুজাব বিচাৰিছিল what is the glorious human achievement আৰু তেওঁ মানুহে যেটো এচিভ কৰিছিলে মানুহে যেটো প্ৰাপ্তি কৰিছিলে তেওঁ হেতু কি প্ৰাপ্তি বুলি কৈছিলে Answer to hobo by an extraordinary human disaster Mandela means to state the practices of apartheid in South Africa মানে by extraordinary human disaster বা অসাধাৰণ মানৱীয় প্ৰলয় বুলি তেখেতে কি কৈছিলে তেওঁ মিন কৰিছিলে তেখেতে বুজাব বিচাৰিছিলে to state the practice of apartheid in South Africa দক্ষিণ আফ্ৰিকাৰ যি এপাৰ্থেড বা বৈষম্য আছিলে যে বৈষম্য ৰীতি আছিলে সেই ৰীতিটোক তেখেতে মানৱীয় প্ৰলয় বুলি বুজাব বিচাৰিছিলে During this, there was a racial segregation based on color and the blacks suffered a lot. During this, there was a racial segregation. তাত এটা racial বা বৰ্ণমূলক বৰ্ণবৈষম্যমূলক এটা মনোভাৱ আছিলে based on color. মানুহৰ গাৰ ছালৰ ৰঙৰ ওপৰত ভিত্তি কৰি তেওঁলোকক বৈষম্য কৰা হৈছিলে and আৰু the blacks suffered a lot. আৰু সেই কৃষ্ণ বৰ্ণৰ মানুহখিনিয়ে অধিক ভুক্তভোগী হৈছিল. They were not allowed to demand freedom or any right. আৰু তেওঁলোকৰ যি স্বাধীনতা আৰু তেখেতৰ যি তেওঁলোকৰ যি অধিকাৰ সেই স্বাধীনতা আৰু অধিকাৰ তেওঁলোকে দাবী কৰিব পৰা নাছিলে বা স্বাধীনতা বা অধিকাৰ দাবী কৰিবলৈ সেই কৃষ্ণবৰ্ণৰ মানুহখিনিক এলাউ কৰা হোৱা নাছিলে অনুমতি দিয়া হোৱা নাছিলে Mandela himself did spend many years on infamous Robben Island as a prisoner where he was beaten mercilessly Mandela কি কৈছিলে Mandela himself did spend Mandela নিজেও সময় কটাইছিলে বা স্পেন্ড কৰিছিলে many years বহুত সময় বহুত বছৰ তেওঁ কটাইছিলে ক'ত কটাইছিলে on infamous হে অখ্যাত Robben Island হে অখ্যাত যেটো Robben দ্বীপ হে দ্বীপটোত as a prisoner এজন prisoner বা এজন কয়দী হিচাপে সময় কটাইছিলে বা কটাবলগীয়া হৈছিলে where he was beaten mercilessly আৰু য'ত নেকি তেওঁক mercilessly অৰ্থাৎ নিৰ্দয়ভাৱে তেওঁক মাৰা হৈছিলে তেওঁক অত্যাচাৰ কৰা হৈছিলে He considered it as great glorious human achievement that a black person became the president of a country where the blacks were not even considered human beings He considered it as a great glorious human achievement তেওঁ এটুক বুজাব বিচাৰিছে এটা বিখ্যাত বা এটা আটাতকৈ ডাঙৰ গ্লোৰি বা আটাতকৈ ডাঙৰ তেওঁ এটা প্ৰাপ্তি বুলি ক'ব খুজিছে যে a black person become the president of a country এজন কৃষ্ণবৰ্ণৰ লোক হে দেশখনৰ প্ৰেসিডেন্ট হৈছে হে দেশখনৰ ৰাষ্ট্ৰপতি হৈছে where
যিখিনি সময়ত নেকি বা য'ত নেকি দ্য ব্লেকছ ৱেৰ নট ইভেন কনচিডাৰ্ড হিউমেন বিং, য'ত নেকি সেই ক'লা মানুহখিনিক মানুহ বুলিয়ে গণ্য কৰা হোৱা নাছিলে, এণ্ড ৱেৰ ট্ৰিটেড বেডলি, আৰু খুব বেয়া ধৰণে ব্যৱহাৰ কৰা হৈছিলে। যিখন দেশত যিটো সময়ত নেকি ক'লা বা কৃষ্ণবৰ্ণৰ মানুহখিনিক মানুহ বুলি গণ্য কৰা হোৱা নাছিলে আৰু খুব বেয়া ব্যৱহাৰ কৰা হৈছিলে, সেই সময়খিনিত যে এজন ক'লা বৰ্ণৰ মানুহ সেই দেশখনৰ ৰাষ্ট্ৰপতি হৈছে, সেই কথাটোক তেখেতে গ্ৰেট গ্লৰিয়াছ হিউমেন এচিভমেণ্ট বুলি ক'ব খুজিছিল। কুৱেশ্যন নম্বৰ 4টো আছে, হোৱাট ডাজ মাণ্ডেলা থেংক দ্য ইণ্টাৰনেশ্যনেল লিডাৰ্ছ ফৰ? অৰ্থাৎ মাণ্ডেলাই সেই ইণ্টাৰনেশ্যনেল লিডাৰ্ছসকলক বা আন্তঃৰাষ্ট্ৰীয় নেতাসকলক কিয় থেংক ইউ কৈছিলে, কিয় ধন্যবাদ জনাইছিলে? আনচাৰটো আছে, মাণ্ডেলা ফেল্ট ভেৰি প্ৰিভিলেজ টু ৱেলকাম দ্য ইণ্টাৰনেশ্যনেল লিডাৰ্ছ এট দ্য swearing in ceremony because not too long ago the South Africa were considered outlaws. He does thanks all of them for having come to witness the historic ceremony. This was a gesture of international recognition to a newly born free democratic nation, and it could be considered as a common victory for justice, peace and human dignity. অৰ্থাৎ মাণ্ডেলা ফেল্ট ভেৰি প্ৰিভিলেজ, মাণ্ডেলাই খুব নিজকে ভাগ্যৱান বুলি গণ্য কৰিছিলে টু ৱেলকাম দ্য ইণ্টাৰনেশ্যনেল লিডাৰ্ছ, সেই ইণ্টাৰনেশ্যনেল লিডাৰ্ছসকলক বা আন্তঃৰাষ্ট্ৰীয় নেতাসকলক আদৰণি জনাবলৈ পাই নিজকে খুব বেছি ভাগ্যৱান বুলি গণ্য কৰিছিলে সেই চেৰিমনীখনত। বিকজ নট টু লং এগো, কাৰণ কেইদিনমানৰ আগলৈকে বা বিশেষ দিনৰ আগৰ কথা নহয়, তেতিয়ালৈকে দ্য চাউথ আফ্ৰিকাৰ্ছ ৱেৰ কনচিডাৰ্ড আউটলছ, কোনো ধৰণৰ নীতি নিয়ম নোহোৱাকৈ চাউথ আফ্ৰিকাখন বা বেআইনীভাৱে বুলি ক'ব পাৰি চাউথ আফ্ৰিকাখন গৈ আছিলে বা চাউথ আফ্ৰিকাখন চলি আছিলে। হি ডাজ থেংকছ অল অফ দেম, তেওঁ সেইটো কাৰণে সকলোকে ধন্যবাদ জনাব বিচাৰিছিলে ফৰ হেভিং কাম টু উইটনেছ দ্য হিষ্টৰিক চেৰিমনী, সেই ঐতিহাসিক সময়খিনিত যে তেওঁলোকে সাক্ষী হ'বলৈ আহিলে, সেইটো কাৰণে তেখেতলোকক সেই নেতৃত্ব প্ৰদান কৰা সেই নেতাসকলক তেওঁ ধন্যবাদ জনাইছিল। This was a gesture of international recognition to a newly born free democratic nation. আৰু এইটো আছিলে এখন নতুনকৈ জন্ম হোৱা স্বাধীন ৰাষ্ট্ৰৰ কাৰণে এটা আন্তঃৰাষ্ট্ৰীয় স্বীকৃতি, তেওঁলোক যে আহিছে সেইটো আছিলে এটা ইণ্টাৰনেশ্যনেল ৰিকগনিশ্যন বা আন্তঃৰাষ্ট্ৰীয় স্বীকৃতি আছিলে। It could be considered as a common victory for justice, peace and human dignity, আৰু এইটো আছিলে এটা কমন ভিক্টৰী, এটা জয়লাভ আছিলে। কিহৰ ওপৰত জয়লাভ আছিলে? ফৰ জাষ্টিছ, স্বাধীনতাৰ ওপৰত জয়লাভ আছিলে, পিচ শান্তিৰ ওপৰত জয়লাভ আছিলে, এণ্ড হিউমেন ডিগনিটি আৰু মানৱতাৰ ওপৰত জয়লাভ কৰা হৈছিলে। কুৱেশ্যন নম্বৰ 5টো আছে, হোৱাট আইডিয়েলছ ডাজ নেলছন মাণ্ডেলা ছেট ফৰ দ্য ফিউচাৰ অফ চাউথ আফ্ৰিকা? নেলছন মাণ্ডেলাই দক্ষিণ আফ্ৰিকাৰ ভৱিষ্যতৰ কাৰণে কেনেকুৱা আদৰ্শ স্থাপন কৰিছিল? আনচাৰটো হ'ব, নেলছন মাণ্ডেলা ছেট দ্য আইডিয়েলছ of liberating people from bondage of poverty, deprivation and suffering. He also set the ideal for a society where there would be discrimination based on gender or racial origins. অৰ্থাৎ নেলছন মাণ্ডেলা ছেট দ্য আইডিয়েলছ অফ লিবাৰেটিং পিপল, নেলছন মাণ্ডেলাই সেই মুক্ত মানুহখিনিৰ কাৰণে আদৰ্শ স্থাপন কৰিছিলে আৰু তেওঁলোকক মুক্ত কৰি তুলিছিলে ফ্ৰম বণ্ডেজ, সেই বান্ধোনৰ পৰা, ফ্ৰম বণ্ডেজ বান্ধোনৰ পৰা মুক্ত কৰিছিলে, অফ পভাৰ্টি দৰিদ্ৰতা বান্ধোনৰ পৰা মুকলি কৰিছিলে, ডিপ্ৰাইভেশ্যন বঞ্চিতকৰণৰ পৰা মুকলি কৰিছিলে, এণ্ড ছাফাৰিং আৰু দুখ বা কষ্টৰ পৰা তেওঁলোকক মুকলি কৰিছিলে। হি অলছ' ছেট দ্য আইডিয়েলছ ফৰ এ ছ'চাইটি, আৰু তেওঁ সমাজৰ কাৰণে এনেকুৱা এটা আদৰ্শ স্থাপন কৰিছিলে হুৱেৰ য'ত দেয়াৰ উড বি ন' ডিছক্ৰিমিনেশ্যন, য'ত নেকি কোনো ধৰণৰ বৈষম্য নাথাকিব, বেষ্ট অন জেণ্ডাৰ লিংগৰ ওপৰত ভিত্তি কৰি কোনো ধৰণৰ বৈষম্য নাথাকিব, আৰু ৰেচিকেল অৰিজিনছ আৰু কোনো ধৰণৰ বৰ্ণৰ ওপৰত ভিত্তি কৰি বৈষম্য নাথাকিব। নেক্সট কুৱেশ্যন নম্বৰ 1টো আছে, What did the military generals do? How did their attitude change and why?
অৰ্থাৎ মিলিটাৰী জেনেৰেলজনে কি কৰিছিলে হাউ ডিড দেয়াৰ এটিটিউড চেঞ্জ কেনেকৈ তেওঁৰ এটিটিউড বা তেওঁৰ দৃষ্টিভংগী কেনেকৈ সলনি হৈছিল এণ্ড হোৱাই আৰু কিয় সলনি হৈছিল উত্তৰটো আছে দ্য হাইয়েষ্ট মিলিটাৰী জেনেৰেলছ অফ চাউথ আফ্ৰিকান ডিফেন্স ফ'ৰ্চ চেলিউটেড মাণ্ডেলা এণ্ড pledged their loyalty, which was of great significance as during apartheid era they would have arrested him. অৰ্থাৎ দ্য হাইয়েষ্ট মিলিটাৰী জেনেৰেলছ যিজন উচ্চপদস্থ মিলিটাৰী জেনেৰেল আছিলে চাউথ আফ্ৰিকাৰ ডিফেন্সৰ তেওঁ চেলিউটেড মাণ্ডেলাক চেলিউট জনাইছিলে এণ্ড প্লেচ দেয়াৰ লয়ালিটি আৰু তেওঁ সন্মান জনাইছিলে হুইচ ৱাজ এ গ্ৰেট ছিগনিফিকেঞ্চ তাৰ এটা বিশেষত্ব আছিল এজ ডিউৰিং এপাৰ্থেইড এৰা কাৰণ এজ ডিউৰিং এপাৰ্থেইড এৰা সেই বৰ্ণবৈষম্য হৈ থকা সময়খিনিত এপাৰ্থেইড এৰা সময়খিনিত দে উড হেভ এৰেষ্টেড হিম তেওঁলোকে কি কৰিছিলে নেলছন মাণ্ডেলাক এৰেষ্ট কৰিছিলে The change in their attitude was because of struggle and sacrifices put in by many heroes of South Africa. The change in their attitude, তেওঁলোকৰ যে দৃষ্টিভংগী সলনি হৈছিলে was because কাৰণ of struggle and sacrifice, সংঘৰ্ষ আৰু ত্যাগৰ কাৰণে put in by many heroes, বিভিন্ন কেইবাজনো নায়কৰ বা কেইবাজনো ৰিয়েল হিৰোৰ যি ষ্ট্ৰাগল সংঘৰ্ষ আৰু ত্যাগৰ কাৰণে তেওঁলোকৰ দৃষ্টিভংগী সলনি হৈছিলে অফ চাউথ আফ্ৰিকা দক্ষিণ আফ্ৰিকাৰ This struggle not only ensured the freedom of a nation struggling with apartheid but brought a change in mindset of many. আৰু এই যে struggle এই দক্ষিণ আফ্ৰিকাৰ যিসকল প্ৰকৃত হিৰো আছিলে সেই হিৰোসকলৰ যি struggle আছিলে সেই struggle কেৱল এখন দেশৰ স্বাধীনতাই প্ৰদান কৰা নাছিলে তেওঁলোকে কি কৰিছিলে brought a change in mindset of many বিভিন্ন মানুহৰ মনৰ যিটো মানসিকতা সেই মাইণ্ডছেটটো তেওঁলোকে মানসিকতাটো সলনি কৰিব পাৰিছিলে He believed that love can also be taught and human being is naturally inclined toward love rather than hate. আৰু তেওঁ বিশ্বাস কৰিছিলে যে ভালপোৱা লভ বা ভালপোৱা মানুহক শিকাব পাৰে আৰু মানুহ ঘৃণাতকৈ ভালপোৱাৰ ফালে বেছি ঢাল খায় ইনক্লাইণ্ড হয় বেছি ভালপোৱাৰ প্ৰতি তেওঁ সেইটো বিলিভ কৰিছিলে Question number 2 টো আছে Why were two national anthem sang দুটা ৰাষ্ট্ৰীয় সংগীত কিয় গোৱা হৈছিলে আনসাৰটো হ'ব One the auspicious occasion of the inauguration two national anthem one by the whites and the other by the blacks symbolizing the equality of the blacks and whites were sung অৰ্থাৎ one the auspicious occasion of the inauguration সেই বিশেষ দিনটোত সেই বিশেষ উৎসৱটোত দুটা নেশ্যনেল এন্থেম songs দুটা নেশ্যনেল এন্থেম গাইছিলে ওৱান বাই হোৱাইটছ এখিনি গাইছিলে শ্বেতাংগসকলে এণ্ড আদাৰ্ছ বাই দ্য ব্লেকছ আৰু এটা গাইছিলে কৃষ্ণাংগসকলে কিয় গাইছিলে চিম্বলাইজিং দ্য ইকুৱেলিটি অফ দ্য ব্লেকছ এণ্ড দ্য হোৱাইটছ আৰু তেওঁলোকে দুটা এন্থেম গাই পিনে কৃষ্ণাংগসকলৰ আৰু শ্বেতাংগসকলৰ মাজৰ যিটো মিলন বা সমতা সেইটো দেখুৱাবৰ কাৰণে সেইটো চিম্বলাইজ কৰিবৰ কাৰণে দুটা নেশ্যনেল এন্থেম গোৱা হৈছিলে সেইদিনা Question number 3 টো আছে How does Mandela describe the system of government in his country in the first decade and টো থাকিব the last decade এতিয়া প্ৰথমতে In the first decade of the century, the whites erected a system of racial dominations against the blacks, thus creating the basis of one of the harshest and most inhuman societies the world had ever known. অৰ্থাৎ ফাৰ্ষ্ট ডিকেডটো প্ৰথম দশকটোত সেই শতিকাটোৰ প্ৰথম দশকটোত কি কৈছিলে হোৱাইট মেনসকলে বা শ্বেতাংগসকলে এটা ছিষ্টেম এটা পদ্ধতি ইৰেক্ট কৰিছিলে এটা পদ্ধতি তেওঁলোকে বনাইছিলে যে য'ত নেকি তেওঁলোকে এনেকুৱা পদ্ধতি বনাইছিলে য'ত নেকি তেওঁলোকে কৃষ্ণাংগসকলক দমন কৰিব পাৰিছিলে এইটোৱে মেইন কথা যে ফাৰ্ষ্ট ডিকেডটোত তেওঁলোকে এনেকুৱা পদ্ধতি বনাইছিলে কৃষ্ণাংগসকলে য'ত নেকি তেওঁলোকে বৰ্ণৰ ওপৰত ভিত্তি কৰি বা ৰেচৰ ওপৰত ভিত্তি কৰি তেওঁলোকে
গাৰ স্কিনৰ কালাৰৰ ওপৰত ভিত্তি কৰি কৃষ্ণাংগসকলক দমন কৰিছিলে 2 নম্বৰটো আছে ইন দ্য ফাইনেল ডিকেড অফ দ্য 20th century বিংশ শতিকাৰ যি শেষৰ দশকৰ কথাখিনি সুধিছে যে তেওঁলোকৰ এটিটিউডটো কেনেকুৱা আছিলে বিংশ শতিকাৰ শেষৰ দশকত আনসাৰটো আছে ইন দ্য ফাইনেল ডিকেড অফ দ্য 20th century the previous system had been overturned and replaced by one which recognized rights and freedom all of people regardless of color of their skin অৰ্থাৎ ইন দ্য ফাইনেল ডিকেড লাষ্টৰ বা শেষৰ দশকটোত বিংশ শতিকাৰ প্ৰিভিয়াছ যিটো ছিষ্টেম আছিলে পূৰ্বৰ যিটো পদ্ধতি আছিলে সেই পদ্ধতিটো অভাৰটাৰ্ণ অৰ্থাৎ সলনি কৰা হৈছিলে আৰু এটা নতুন পদ্ধতি ৰিপ্লেচ আৰু পুনৰ গঠন কৰা হৈছিলে এটা নতুন পদ্ধতি বাই ওৱান হুইচ আৰু যাৰ দ্বাৰা নেকি সকলো by which recognized rights and freedom of all people regardless of color of their skin সকলো মানুহকে সমান স্বাধীনতা আৰু অধিকাৰ দিয়া হৈছিলে তেওঁলোকৰ গাৰ ছালৰ ৰঙৰ যিটো পাৰ্থক্য সেই পাৰ্থক্যৰ অবিহনে সকলোকে সমান অধিকাৰ দিয়া হৈছিলে Question number 4 to আছে What does courage mean to Mandela? Nelson Mandelaৰ মতে সাহস কি উত্তৰটো হ'ব For Mandela, courage does not mean the absence of fear but a victory over fear. অৰ্থাৎ মান্ডেলাৰ মতে courage does not mean the absence of fear. সাহস মানে ভয় নোহোৱাক নুবুজায় but কিন্তু a victory over fear. অৰ্থাৎ ভয়ক জয় কৰাহে বুজায় According to him, brave men need not be fearless but should be able to conquer fear. অৰ্থাৎ according to him তেওঁৰ মতে যিসকল ব্ৰেভ মেন যিসকল সাহসী মানুহ তেওঁলোক need not be fearless তেওঁলোক ভয় নোহোৱাৰ কোনো প্ৰয়োজন নাই তেওঁলোক কি হ'ব লাগে they should be able to conquer fear তেওঁলোকে কিন্তু ভয়ক পৰাস্ত কৰিব পৰা হ'ব লাগে Question number 5 to আছে Which does Mandela think is natural to love or to hate? অৰ্থাৎ নেলছন মান্ডেলাৰ মতে কোনটো স্বাভাৱিক ভাল পোৱাটো নে ঘৃণা কৰাটো আনসাৰটো হ'ব For Mandela, মান্ডেলাৰ কাৰণে love comes more naturally to the human heart than hate. অৰ্থাৎ ভাল পোৱাখিনি স্বাভাৱিকভাৱে মানুহৰ হৃদয়লৈ আহে বেয়া পোৱাতকৈ বা ঘৃণা কৰাতকৈ ভাল পোৱাখিনি স্বাভাৱিকভাৱে আহে Next question number 1 to আছে What twin obligations does Mandela mention? Mandelaই mention কৰা বা Mandelaই কোৱা twin obligation বা দুটা কৰ্তব্য কি আছিল উত্তৰটো হ'ব Mandela mentions that every man has twin obligation Mandelaই mention কৰিছিলে যে প্ৰত্যেকজন বা Mandelaই কৈছিলে যে প্ৰত্যেকজন মানুহৰে দুটা obligation বা দুটা কৰ্তব্য থাকে The first is প্ৰথমটো হৈছে to his family তেওঁৰ পৰিয়ালৰ প্ৰতি parents তেওঁৰ নিজৰ মাক দেউতাকৰ প্ৰতি wife তেওঁৰ নিজৰ পত্নীৰ প্ৰতি and children তেওঁৰ নিজৰ ল'ৰা ছোৱালীৰ প্ৰতি প্ৰথম কৰ্তব্য and the second obligation is আৰু দ্বিতীয়টো কৰ্তব্য হৈছে to his people তেওঁৰ মানুহখিনিৰ কাৰণে his community তেওঁৰ জাতিটোৰ কাৰণে বা তেওঁৰ সম্প্ৰদায়টোৰ কাৰণে and his country আৰু তেওঁৰ দেশখনৰ কাৰণে Question number 2 to আছে What did being free mean to Mandela as a boy and as a student? মান্ডেলাৰ মতে এজন ল'ৰা হিচাপে আৰু এজন ছাত্ৰ হিচাপে মুক্ত মানে কি How does he contrast these transitory freedoms with the basic of honorable freedom? আৰু তেওঁ transitory freedom অৰ্থাৎ যেটো অস্থায়ী স্বাধীনতা আৰু আসল যেটো স্বাধীনতা honorable আৰু basic freedom সেই আসল স্বাধীনতা আৰু অস্থায়ী স্বাধীনতাৰ মাজত কেনেদৰে পাৰ্থক্য নিৰূপণ কৰিছে উত্তৰটো হ'ব For Mandela, মান্ডেলাৰ কাৰণে freedom had different meaning at different stages. মান্ডেলাৰ কাৰণে স্বাধীনতাই বেলেগ মিনিং বুজায় বেলেগ অৰ্থ বুজায় বেলেগ সময়ত বা বেলেগ পৰ্যায়ত
এজ এ বয় এজন ল'ৰা হিচাপে ফ্ৰীডম মিন্ট ফ্ৰীডম বা স্বাধীনতাই বুজায় টু বি এবল টু ৰান ফ্ৰীলি ইন দ্য ফিল্ড এণ্ড টু ছুইম ইন দ্য ষ্ট্ৰীম একৰ্ডিং টু হিজ উইল অৰ্থাৎ এজন ল'ৰাৰ কাৰণে স্বাধীনতাটো হৈছে ৰান ফ্ৰীলি ইন দ্য ফিল্ড মুক্তভাৱে ফিল্ডত দৌৰিব পৰাটো এণ্ড টু ছুইম ইন দ্য ষ্ট্ৰীম আৰু সাঁতুৰিব পৰাটো নদীত বা হ্ৰদত সাঁতুৰিব পৰাটো একৰ্ডিং টু হিজ উইল তাৰ নিজৰ ইচ্ছা অনুযায়ী সাঁতুৰিব পৰাটো দৌৰিব পৰাটো এজন ল'ৰাৰ কাৰণে সেইটোৱে স্বাধীনতা কিন্তু এজ এ এজন ষ্টুডেণ্ট হিচাপে বা এজন ছাত্ৰ হিচাপে ফ্ৰীডম মিন্ট স্বাধীনতা হৈছে টু ষ্টে আউট এট নাইট অৰ্থাৎ ৰাতি থাকিব পৰাটো ৰেড হোৱাট এভাৰ প্লিজ হিম আৰু সেইটো পঢ়িব পৰা যিটোৱে নেকি তাক মানসিক শান্তি প্ৰদান কৰে অৰ গ' হুৱেৰ এভাৰ হি ৱান্টেড আৰু য'লৈ তেওঁ যাব বিচাৰে তালৈ যাব পৰাটোৱে হৈছে এজন ছাত্ৰৰ কাৰণে স্বাধীনতা বাট লেটাৰ কিন্তু পিছত তেওঁ ৰিয়েলাইজ কৰিছিলে বা তেওঁ উপলব্ধি কৰিছিলে ডেট যে দিছ চৰ্ট অফ ফ্ৰীডম ৱাজ অনলি এন ইলিউজন আৰু এনেকুৱা স্বাধীনতাবোৰ এনেকুৱা ফ্ৰীডম বা এনেকুৱা স্বাধীনতাবোৰ কেৱল এটা ভ্ৰম হয় ফৰ হিম তেওঁৰ কাৰণে দ্য বেচিছ এণ্ড অনাৰেবল ফ্ৰীডমছ ৱেৰ এচিভিং হিজ পটেঞ্চিয়েল আচলতে তেওঁৰ কাৰণে যিটো অনাৰেবল বা আচল স্বাধীনতা হৈছে এচিভিং হিজ পটেঞ্চিয়েল নিজৰ পটেঞ্চিয়েল বা নিজৰ যিটো লাগে সেইটো এচিভ কৰিব পৰাটো বা সেইটো গ্ৰহণ কৰিব পৰাটো স্বাধীনতা আৰ্নিং হিজ কিপ মেৰিং এণ্ড হেভিং এ ফেমিলি অৰ্থাৎ নিজৰ পৰিয়াল গঠন কৰিব পৰাটো বা নিজৰ পটেঞ্চিয়েল এচিভ কৰাটো বা লক্ষ্য আহৰণ কৰাটো এইবিলাকে হৈছে প্ৰকৃত স্বাধীনতা These freedoms were more important for him when he was a young man আৰু এই স্বাধীনতাবোৰে হৈছে প্ৰকৃত স্বাধীনতা যেতিয়া তেওঁ এজন য়ং মেন অৰ্থাৎ এজন তেওঁ যেতিয়া এডাল্ট আছিল যেতিয়া তেওঁ প্ৰাপ্তবয়স্ক এজন প্ৰাপ্তবয়স্কৰ কাৰণে এইবিলাকে আছিল প্ৰকৃত স্বাধীনতা এইবুলি নেলছন মেণ্ডেলাই কৈছিল নমস্কাৰ বন্ধু বান্ধৱীসকল তোমালোকক মোৰ এই ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ আৰু আজি আমি আলোচনা কৰিম দশম শ্ৰেণীৰ ইংৰাজী পাঠ্যপুথিৰ গ্লিমছেছ অফ ইণ্ডিয়া কুৰ্ক এই লেচনটোৰ ওপৰত তেনেহ'লে আহা আজি আমি ভিডিঅ'টো আৰম্ভ কৰোঁ লেচনটোৰ নাম আছে গ্লিমছেছ অফ ইণ্ডিয়া কুৰ্ক অৰ্থাৎ ভাৰতবৰ্ষৰ ওপৰত এটা অৱলোকন আৰু অৱলোকন কৰিছে কুৰ্গৰ ওপৰত এতিয়া প্ৰথম প্ৰশ্নটো আছে কুৱেশ্যন নম্বৰ 1 হুৱেৰ ইজ কুৰ্গ অৰ্থাৎ কুৰ্গ ক'ত আছে আনচাৰটো হ'ব কুৰ্গ অৰ কডাগু ইজ দ্য স্মলেষ্ট ডিষ্ট্ৰিক্ট অফ কৰ্ণাটকা ইট ইজ চিটুৱেটেড মিডৱে বিটুইন মাইচুৰ এণ্ড দ্য কোষ্টেল টাউন অফ মেংগালোৰ অৰ্থাৎ কুৰ্গৰ কডাগু ইজ দ্য স্মলেষ্ট ডিষ্ট্ৰিক্ট অফ কৰ্ণাটকা কুৰ্গ বা কডাগু হৈছে কৰ্ণাটকৰ এখন সৰু জিলা ইট ইজ চিটুৱেটেড আৰু এখন অৱস্থিত ক'ত অৱস্থিত মিডৱে বিটুইন মাইচুৰ এণ্ড দ্য কোষ্টেল টাউন অফ মেংগালোৰ মেংগালোৰৰ যি কোষ্টেল টাউন এইটো টাইপিং মিষ্টেক হ'ল COASTL কোষ্টেল হ'ব লাগিছিল উপকূলীয় মেংগালোৰৰ উপকূলীয় এখন নগৰ আৰু মহীশূৰৰ মাজত অৱস্থিত কুৱেশ্যন নম্বৰ 2টো আছে হোৱাট ইজ দ্য ষ্টৰি এবাউট দ্য কডাভু পিপলছ ডিচেণ্ট অৰ্থাৎ কডাভু মানুহখিনিৰ সেই পূৰ্বপুৰুষৰ ওপৰত থকা ষ্টৰিটো বা সেই কাহিনীটো কি উত্তৰটো আছে দ্য ফায়াৰ্ছলি ইণ্ডিপেণ্ডেণ্ট পিপল অফ কুৰ্গ আৰ ডিচেণ্ডেণ্টছ অফ গ্ৰীকছ এণ্ড আৰবছ A section of Alexander's army moved south along the coast and settled here only when they were unable to return to their country. These people married among the locals. This is the story about the descent of Kodabu people. Orthat, the fiercely independent people of Kurg are descendants of Greeks and Arabs. কুৰ্গৰ সেই ফায়াৰ্ছলি ইণ্ডিপেণ্ডেণ্ট বা আত্মনিৰ্ভৰশীল মানুহখিনি ক'ৰ আছিলে গ্ৰীক আৰু আৰবৰ পূৰ্বপুৰুষ আছিলে অৰ্থাৎ কুৰ্গৰ মানুহখিনিৰ পূৰ্বপুৰুষ আছিলে গ্ৰীক আৰু আৰবৰ এ ছেকশ্যন অফ আলেকজেণ্ডাৰ্ছ আৰ্মি মুভ চাউথ এলং দ্য কোষ্ট এণ্ড ছেটেলড হিয়াৰ অনলি হুৱেন দে ৱেৰ আনএবল টু ৰিটাৰ্ণ টু দেয়াৰ কাণ্ট্ৰি অৰ্থাৎ আলেকজেণ্ডাৰৰ কিছুমান আৰ্মি অৰ্থাৎ কিছুমান সৈনিক মুভ চাউথ মানে দক্ষিণলৈ আহিছিল আৰু তাত ছেটেল হৈছিল অৰ্থাৎ তাত বসতি স্থাপন কৰিছিল অনলি হুৱেন দে ৱেৰ আনএবল টু ৰিটাৰ্ণ টু দেয়াৰ কাণ্ট্ৰি আৰু তেওঁলোকে নিজৰ দেশলৈ ঘূৰি যাবলৈ
অসমৰ্থ হৈছিল তেওঁলোক যিখিনি আলেকজেণ্ডাৰৰ সৈনিকখিনি দক্ষিণলৈ আহিছিল আৰু দক্ষিণলৈ আহি তেওঁলোকে নিজৰ দেশলৈ ঘূৰি যাবলৈ অসমৰ্থ হৈছিল দিছ পিপল মেৰিড আৰু এই মানুহখিনি বিয়া পাতিছিল বা বিবাহ কৰিছিল এমং দ্য লোকেলছ স্থানীয় মানুহখিনিৰ লগত বিবাহ পাশত আবদ্ধ হৈছিল দিছ ইজ দ্য ষ্টৰি এবাউট দ্য ডিচেণ্ট অফ কোডাগু পিপল আৰু এইটোৱে হৈছে সেই কোডাগু মানুহখিনিৰ কাহিনীটো Question number 3 to আছে What are some of the things you now know about 1 to the people of Kurg অৰ্থাৎ question number 3 টোৱে কৈছে যে তোমালোকে এতিয়া এই কুৰ্গৰ মানুহখিনিৰ ওপৰত কি জানিলা the people of কুৰ্গৰ মানুহখিনিৰ ওপৰত কি জানিলা Answer to হ'ব they are fiercely independent people and have descended from the Greeks or the Arabs অৰ্থাৎ তেওঁলোক হৈছে ফায়াৰছলি ইণ্ডিপেণ্ডেণ্ট বা সম্পূৰ্ণৰূপে আত্মনিৰ্ভৰশীল মানুহ আৰু তেওঁলোক ক'ৰ আছিলে গ্ৰীক বা আৰবৰ আছিলে প্ৰকৃততে Question number 2 to আছে the main crop of কুৰ্গৰ প্ৰধান শস্য কি Coffee is the main crop of Kurg কফি হৈছে কুৰ্গৰ প্ৰধান শস্য Question number 3 to আছে the sports it offers to a tourist অৰ্থাৎ কুৰ্গলৈ গ'লে টুৰিষ্টবিলাকক বা পৰ্যটকবিলাকক কেনেকুৱা খেল খেলিবলৈ অফাৰ কৰা হয় কেনেকুৱা খেল খেলিবলৈ দিয়া হয় আনচাৰটো আছে ইজ মোষ্টলি অফাৰ্ছ এডভেঞ্চাৰ স্পৰ্টছ প্ৰকৃততে বা বিশেষকৈ এডভেঞ্চাৰ বা দুঃসাহসিকমূলক খেলসমূহ অফাৰ কৰা হয় বা দিয়া হয় হুইচ ইনক্লুড য'ত নেকি ইনক্লুড আছে বা সংযোগ আছে ৰিভাৰ ৰাফটিং কেনোয়িং ৰেপেলিং ৰক ক্লাইম্বিং এণ্ড মাউণ্টেইন বাইকিং এইবিলাক হৈছে একোবিধ খেলৰ নাম ৰিভাৰ ৰাফটিং য'ত নেকি নদীত এনেকুৱা নাও চলোৱা হয় কেনোয়িং ৰেপেলিং ৰক ক্লাইম্বিং আৰু মাউণ্টেইন বাইকিং Question number 4 to আছে the animals you are likely to see in Kurg কুৰ্গত বিশেষকৈ দেখিবলৈ পোৱা জন্তুবিলাক কি আনচাৰটো হ'ব the animals likely to be seen in Kurg are macaques, Malabar squirrel, langurs, slender loris, elephants, etc. অৰ্থাৎ কুৰ্গত দেখিবলৈ পোৱা জন্তুবিলাকৰ ভিতৰত কি আছিলে macaques, Malabar squirrel, langurs, slender loris আৰু elephants Question number 5 to আছে its distance from Bangalore and how to get there বেংগলোৰৰ পৰা ইয়াৰ দূৰত্ব কিমান আনচাৰটো আছে by road it is around 250 to 260 kilometers from Bangalore মানে ৰাস্তাইদি যাবলৈ হলে কুৰ্গলৈ বেংগালোৰৰ পৰা কিমান হ'ব 250 বা 260 কিলোমিটাৰ মান হ'ব প্ৰায় Question number 4 to আছে Here are 6 sentences with some word in italics. Find phrases from the text that have the same meaning. Look at the paragraphs indicated. অৰ্থাৎ here are 6 sentences ইয়াত 6টা বাক্য দিয়া হৈছে with some words in italic আৰু কেইটামান শব্দ দিয়া হৈছে italicsত বা বেকা আখৰেৰে কেইটামান শব্দ দিয়া হৈছে find phrases from the text কিতাপখনৰ পৰা তোমালোকে হেতু বিচাৰি উলিওৱা that have the same meaning যিটোৱে নেকি একেটা অৰ্থ বুজায় অৰ্থাৎ তোমালোকে কিতাপখনত চাবা 4 নম্বৰ কোৱেশ্চনটোত কেইটামান আখৰ বেকাকৈ দিয়া হৈছে আৰু সেই বেকাকৈ দিয়া আখৰকেইটাৰ অৰ্থ একে অৰ্থ বুজোৱা শব্দকেইটা বা বাক্যটো তোমালোকক বিচাৰি উলিয়াব কৈছে Look at the paragraphs indicated আৰু তলত পেৰাগ্ৰাফটো দিয়া হৈছে Question number 1 to আছে During monsoons, it rains so heavily that tourists do not visit Kurg. Paragraph 2. অৰ্থাৎ 2 নম্বৰ পেৰাগ্ৰাফত থকা হে একে অৰ্থ বুজোৱা During monsoons, it rains so heavily that tourists do not visit Kurg. এই বাক্যটোৰ সৈতে একে অৰ্থ বুজোৱা বাক্যটো বিচাৰি উলিয়াব কৈছে আৰু আনসাৰটো হ'ব to keep visitors away. ঠিক একেদৰে Question number 2 to আছে Some people say that Alexander's army moved south along the coast and settled there. Paragraph 3. আৰু ইয়াৰ একে মিনিং বুজোৱা আনসাৰটো হ'ব As one story goes.
Question number 3 to ase the Kurk people are always ready to tell stories of their sons and fathers' valor. Paragraph 4. আৰু একেদৰে ইয়াৰ আনসাৰটো হ'ব are more than willing to recount. Question number 4 to ase even people who normally lead an easy and slow life get smitten by the high energy adventure sports of Kurk. Paragraph 6. আৰু ইয়াৰ আনসাৰটো হ'ব the most laid back individuals become converts too. Question number 5 to ase the theory of the Arab origin is supported by the long coat with embroidered waistbelt they wear. Paragraph 3. আৰু ইয়াৰ আনসাৰটো হ'ব draws support from. Question number 6 to ase Macaque's Malabar squirrel observe you carefully from the tree canopy. Paragraph 7. আৰু ইয়াৰ একে মিনিং বুজোৱা আনসাৰটো হ'ব আৰু তাৰ সেন্টেন্সটো হ'ব keep a watchful eye. নমস্কাৰ বন্ধু বান্ধৱীসকল মই পলাশ আৰু তোমালোক সকলোকে মোৰ ইউটিউব চেনেললৈ আন্তৰিক স্বাগতম জনাইছোঁ বন্ধু বান্ধৱীসকল আজিৰ এই ভিডিঅ'টোত আমি ডিছকাশ্যন কৰিম টি ফ্ৰম এছাম নামৰ ক্লাছ 10 ইংলিছৰ যিটো লেসন আছে লেসনটোৰ কুৱেশ্যন আনসাৰখিনিৰ ওপৰত গতিকে তোমালোকে যদি ভিডিঅ'টো চাই আছা তেনেহ'লে শেষলৈকে চাবা কাৰণ তোমালোকক উদ্দেশ্যে এই ভিডিঅ'টো বনোৱা গৈছে আৰু যিসকলে নেকি HSLC পৰীক্ষা দিবৰ কাৰণে প্ৰিপাৰেশ্যন কৰি আছে তেওঁলোকৰ কাৰণে এই ভিডিঅ'টো আই থিংক বহুত এটা ভাল ভিডিঅ' হ'ব কাৰণ এই ভিডিঅ'টোত আমি ক্লাছ 10 যিসমূহ আগৰ পৰীক্ষা হৈ আহিছে যিসমূহ টেষ্ট এক্সাম হৈ আহিছে ক্লাছ 10ৰ সেই টেষ্ট এক্সামবিলাকত টি ফ্ৰম এছাম নামৰ যিটো লেসনটোৰ পৰা যিসমূহ কুৱেশ্যন আহিছে সেই কুৱেশ্যনসমূহ আমি এই ভিডিঅ'টোত কভাৰ কৰিছোঁ গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিবা তোমালোকৰে উপকাৰ হ'ব অ'কে টি ফ্ৰম এছাম নামৰ যিটো লেসন আছে লেসনটোত বেচিকেলি তোমালোকে আমাৰ অসমৰ বিষয়ে পঢ়িব লাগিব তোমালোকে অলৰেডি লেসনটোৰ যিটো নামটোতে গম পাইছা যে অসমৰ চাহৰ বিষয়ে এই লেসনটোত আমি পঢ়িব লাগিব নহয় জানো অ'কে চ' তোমালোকে নিজে লেসনটো পঢ়িবা আৰু তোমালোকে এই ভিডিঅ'টো অলপ কেয়াৰফুলি চাবা যাতে তোমালোকে কুৱেশ্যন আনসাৰবিলাকো বুজি পাই যোৱা অ'কে চ' এক নম্বৰ কুৱেশ্যনটো হৈছে যে কি হুইচ ষ্টেট ডিড প্ৰাঞ্জল বিলং টু প্ৰাঞ্জলে কোনখন ষ্টেটৰ পৰা কোনখন ৰাজ্যৰ পৰা বিলং কৰে উত্তৰ হৈছে প্ৰাঞ্জল বিলংড ফ্ৰম এছাম এ নৰ্থ ইষ্টাৰ্ণ ষ্টেট অফ ইণ্ডিয়া প্ৰাঞ্জলে ক'ৰ পৰা বিলং কৰে প্ৰাঞ্জলে এখন নৰ্থ ইষ্টৰ এখন ষ্টেট উত্তৰ পূবৰ এখন ৰাজ্য অসমৰ পৰা বিলং কৰে অ'কে আই থিংক বুজি পাইছা একেবাৰে ইজি ফৰ্মেটত অনা গৈছে কুৱেশ্যন আনসাৰবিলাক Second question, what was Pranjal's father? Pranjal's দেউতাক কোন আছিলে? The answer is Pranjal's father was the manager of a tea garden in Upper Assam. Pranjal's দেউতাক কোন আছিলে বুলি কুৱেশ্যনটোত আমাক সুধিছে and ইয়াৰ আনসাৰটোত আমি লিখিছোঁ যে কি Pranjal's father was the manager of a tea garden in Upper Assam. উজনি অসমৰ এখন চাহ বাগিচাৰ মেনেজাৰ আছিলে কিন প্ৰাঞ্জলৰ দেউতাক আপাৰ আছাম মানে উজনি অসমৰ এখন চাহৰ বাগানৰ এখন টি গাৰ্ডেনৰ কি আছিলে মেনেজাৰ আছিলে ৰাইট ওকে 3 নম্বৰ কোৱেশ্যন হুৱেৰ ৱেৰ প্ৰাঞ্জল এণ্ড ৰাজবীৰ গোয়িং প্ৰাঞ্জল আৰু ৰাজবীৰ কলৈ গৈছিলে হুৱেৰ দ্য আনসাৰ ইজ দে ৱেৰ গোয়িং টু এছাম টু ভিজিট প্ৰাঞ্জলছ হোম অন ছামাৰ ভেকেশ্যন প্ৰাঞ্জল আৰু ৰাজবীৰ কলৈ গৈছিলে বুলি কুৱেশ্যনটোত আমাক সুধিছে এণ্ড ইয়াৰ আনসাৰটোত আমি লিখিছোঁ যে কি দে ৱেৰ গোয়িং টু এছাম তেওঁলোকে কলৈ গৈছিলে তেওঁলোকে অসমলৈ গৈছিলে টু ভিজিট প্ৰাঞ্জলছ হোম অন ছামাৰ ভেকেশ্যন গৰমৰ বন্ধত প্ৰাঞ্জলৰ ঘৰলৈ ৰাজবীৰ আৰু প্ৰাঞ্জল গৈছিলে মানে প্ৰাঞ্জলে ইনভাইট কৰিছিলে চাগে আৰু ৰাজবীৰক যে গৰমৰ বন্ধত আমাৰ ঘৰলৈ আহিবা মানে আমি দুইটা যাম দেই আমাৰ ঘৰলৈ এনেকুৱা ধৰণে আই থিংক মানে ষ্টৰিটো তেনেকুৱা ধৰণে হ'ব আৰু নহয় জানো 4 নম্বৰ কুৱেশ্যনটো মন কৰা হোৱাট কুড ৰাজবীৰ চি এজ ফাৰ এজ হিজ আই কুড চি মানে ৰাজবীৰে তাৰ চকুৰ দৃষ্টি যোৱালৈকে কেৱল মাত্ৰ কি দেখিছিলে অ'কে মানে তুমি এনে চাবা কেতিয়াবা তুমি যদি এটা মুকলি পৰিৱেশত বহি থাকা তেনেহ'লে তুমি যিমান দূৰলৈকে চাব পাৰা সিমান দূৰলৈকে তুমি যদি চোৱা তেনেহ'লে মানে একেটা বস্তুৱে দেখা যদি একেটা বস্তু মাজতে তুমি বহি আছা ৰাইট তুমি যদি চাহ বাগানৰ মাজত বহি আছা এখন ডাঙৰ চাহ বাগান তেনেহ'লে তুমি যিমান দূৰলৈকে চাবা সিমান দূৰলৈকে চাহৰ বাগানে দেখিবা ৰাইট চ' কুৱেশ্যনটো মানে তেনেকুৱা এটা চিটুৱেশ্যনক আমাৰ আগত দাঙি ধৰিছে এণ্ড ইয়াৰ আনচাৰটোত আমি লিখিব লাগিব যে কি দেৰ ৱাজ টি হাৰ্চেছ নতুবা দেৰ ৱাজ টি প্লাণ্ট as far as his eyes could see মানে ৰাজবীৰৰ চকুৰ দৃষ্টি যোৱালৈকে তাৰ সি চকুৰে দেখি পোৱালৈকে কেৱল মাত্ৰ কি দেখিছিলে কেৱল মাত্ৰ সি হেৰি দেখিছিলে
টি প্লান্ট দেখিছিলে টি প্লান্ট মানে কি চাহৰ বাগান দেখিছিলে বা চাহৰ পুলি দেখিছিলে মানে চাহ গছ দেখিছিলে অ'কে বুজি পাইছা একেবাৰে ইজি হয় অলপ ফ'কাছ হ'ব ভিডিঅ'টো চাবা According to Rasbir, how many cups of tea are drunk daily throughout the world? According to Rasbirৰ মতে কিমান কাপ টি মানে how many cups of tea are drunk daily throughout the world? প্ৰত্যেক দিনাই সমগ্ৰ পৃথিৱীতে কিমান কাপ চাহ খোৱা হয় আনসাৰটো হৈছে According to Rasbir মানে ৰাজবীৰৰ মতে over 80 crore cups of tea are drunk daily throughout the world. According to Rasbir মানে ৰাজবীৰৰ মতে over 80 crore cups of tea মানে 80 ক্ৰ' কাপতকৈ বেছি কাপ চাহ প্ৰত্যেক দিনাই সমগ্ৰ পৃথিৱীতে খোৱা হয় ভাবি চোৱা কিমান মানুহে চাহ খায় প্ৰত্যেক দিনাই মানে এই ৱৰ্ল্ডৰ যিমান পপুলেশ্যন আছে যিমান জনসংখ্যা আছে যিমান জনসাধাৰণ আছে প্ৰায়সকল মানুহেই চাহ খায় টি খায় অ'কে তুমি এটা নিজৰ ঘৰতে মন কৰা ৰাতিপুৱা গধূলি তোমালোকৰ ঘৰত চাহ থাকেই চাগে আলহী গ'লেও চাহ পানী খাবলৈ আমাক দিয়ে ৰাইট So here লিখিবা একেবাৰে ইজি ফৰ্মেটত অনা গৈছে দেখিছে যে according to Rasbir over 80 crore cups of tea are drunk daily throughout the world okay একেবাৰে ইজি ফৰ্মেট হয় ইয়াতকৈ ইজি ফৰ্মেটত আৰু মই তোমালোকৰ কাৰণে কোৱেশ্চন আনসাৰ ডিজাইন কৰিব নোৱাৰো okay 6 number question when was tea drunk first in China চীনত কেতিয়া টি মানে চাহ প্ৰথমবাৰৰ বাবে প্ৰথমবাৰৰ বাবে খোৱা গৈছিলে ড্ৰিংক কৰা গৈছিলে ইয়াত ড্ৰাংক আছে হা ড্ৰাংক মানে ড্ৰাংক যেটো wordটো কোন ইয়াত কোনটো টেন্সত আছে ইয়াত past টেন্সত আছে ওকে ড্ৰাংক নহয় ড্ৰাংক আর আছে দেখিছা আনসার লিখিবা যে কি টি was first drunk in China 2700 BC মানে 2700 BC টি মানে চাহ প্ৰথমবাৰৰ বাবে চীনত খোৱা গৈছিলে এটো এটাতকৈ মোস্ট ইম্পৰ্টেন্ট কোৱেশ্চন আনসাৰ হয় অফ your entry Tea from Assam lesson. A lesson to তোমালোকৰ এই লেসনটোৰ ভিতৰতে তোমালোকৰ এটাতকৈ ইম্পৰ্টেন্ট কোৱেশ্চন হয় ওকে সো 2700 BC okay don't forget to remember it where was Pranjal's father tea estate situated প্ৰাঞ্জলৰ দেউতাকৰ যিখন চাহৰ বাগান সেই চাহৰ বাগানখন ক'ত আছিল the answer is it was situated at ঢোলাবাৰী নামৰ যিখন ঠাই সেই ঠাইডোখৰত প্ৰাঞ্জলৰ দেউতাকৰ যিখন চাহৰ বাগান সেই চাহৰ বাগানখন আছিল নেক্সট কোৱেশ্চন where was tea first drunk টি মানে চাহ প্ৰথমবাৰৰ বাবে ক'ত খোৱা গৈছিল the answer is tea was first drunk in China তাৰ মানে চাহ মানে টি প্ৰথমবাৰৰ বাবে ক'ত খোৱা গৈছিল আমি সকলোৱে জানো চীনত নহয় জানো চাইনা ওকে tea was first drunk in China মানে টি মানে চাহ প্ৰথমবাৰৰ বাবে চীনত খোৱা গৈছিল নম্বৰ কোৱেশ্চন why did Bodhidharma cut off his eyelids মানে বৌদ্ধধৰ্মই তাৰ যেটো আইলিড মানে আমাৰ চকুৰ ওপৰত যেটো থাকে হিয়া আইলিড বুলি কোৱা হয় মানে চকুৰ পট্টা ওকে সেই চকুৰ পট্টাটো কিয় কাটি দিছিলে বিকজ হি কাট অফ হিজ আইলিড বিকজ অফ হি ফেল্ট স্লিপি ডিউৰিং মেডিটেশ্যন মানে কি ধ্যান মানে বৌদ্ধধৰ্মই তেওঁ যেতিয়া ধ্যান কৰি আছিল তেতিয়া তেওঁ কি হৈছিল তেতিয়া তেওঁ স্লিপ হৈ গৈছিল মানে টোপনি গৈছিলেগৈ আৰু হেতু কাৰণে টোপনি নেযাবৰ কাৰণে ধ্যান কৰি থাকোতে টোপনি নেযাবৰ কাৰণে কি কৰিছিল চকুৰ পট্টাটোকে কাটি দিছিলে ওকে বুজি পাইছা Okay, I think বুজি পাইছা চাগে বৰ বেছি টাফ নহয় অলপমান ফোকাস সহ চালাই ভিডিওবিলাক বুজি পাবা when did tea come to Europe ইউৰোপলৈ টি মানে চাহ কেতিয়া আহিছিল the answer is tea come to Europe in the 16th century মানে 16ৰ শতিকাত চাহ ইউৰোপলৈ আহিছিল ওকে মানে চাহ নামৰ যে এটা বস্তু আছে যেটো বস্তু আমি কি খাব পাৰো ন এই কথাটো মানে 16th centuryত ইউৰোপত গম পাইছিল ওকে সো তোমালোকে আকৌ ভাবি নলবা ইউৰোপলৈ চাহ কেনেকৈ আহিলে কেনেকৈ কৰপুৰ আহিলে সো হেতু কথা নহয় মানে হেতু প্ৰচলন হৈছিল যে কি টি বুলি কোৱা এটা বস্তু আছে চাহ বুলি কোৱা এনেকা বস্তু এটা আছে হেতু যেটো বস্তু নেকি আমি খাও পাৰো ৰাইট আই থিংক বুজি পাইছা হু কাট হিজ আইলিড মানে কোনে তাৰ নিজৰ আইলিড কাটিছিল এটো অলৰেডি মই তোমালোকক কৈ আহিছো বৌদ্ধ ধৰ্ম এণ্ড এনচিয়েন্ট বৌদ্ধিক এষ্টিক যি নেকি তেওঁৰ আইলিডটো কাটিছিলে মানে চকুৰ পটাটো কাটি লৈছিলে Why did Rasbir visit Assam? Rasbir অসমত কিয় ভিজিট কৰিছিল অসমত কিয় আহিছিল because of Rasbir had been invited by his classmate Pranjal who was from Assam to visit his home during the summer vacation গৰমৰ বন্ধত ৰাজবীৰক প্ৰাঞ্জলে যি নেকি প্ৰাঞ্জল কোন হয় ৰাজবীৰৰ ক্লাছমেট হয় ৰাইট প্ৰাঞ্জলৰ
ৰাজবীৰৰ ক্লাছমেট প্ৰাঞ্জলে গৰমৰ বন্ধত ৰাজবীৰক মানে নিজৰ ঘৰলৈ ইনভাইট কৰিছিলে অ'কে আৰু সেইটো কাৰণে ৰাজবীৰ আহিছিলে চ' ইমানেই আছিলে কুৱেশ্যন আনচাৰ আই থিংক তোমালোকে বুজি পালা আৰু ভালো পালা অ'কে চ' 13 নম্বৰ কুৱেশ্যনটো যদি তোমালোকে বিচৰা নোট কৰিব পাৰা যদি নিবিচৰা তেতিয়াও কোনো প্ৰব্লেম নাই অ'কে চ' ভিডিঅ'টো যদি ভাল পালা লাইক কৰি দিবলৈ নাপাহৰিবা আৰু আমি তোমালোকৰ ক্লাছ 10ৰ ইংলিছ অসমীয়া ছ'চিয়েল ছায়েন্সৰ গোটেইকেইটা চেপ্টাৰ অল চেপ্টাৰৰ কুৱেশ্যন আনচাৰ ভিডিঅ' অলৰেডি বনাই আহিছোঁ গতিকে সেই ভিডিঅ'বিলাক যদি তোমালোকে চোৱা নাই এতিয়ালৈকে তেনেহ'লে সেইবিলাক ভিডিঅ' চাবা তোমালোকৰে হেল্প হ'ব অ'কে চ' থেংকছ ফৰ ৱাচিং দিছ ভিডিঅ' এণ্ড চেনেলটো যদি প্ৰথমবাৰৰ কাৰণে ভিজিট কৰিছা চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে ভিডিঅ'টো এটা লাইক কৰি দিবা যাতে এনেকুৱা ধৰণৰ ভিডিঅ' মই বনাবৰ কাৰণে আৰু অনুপ্ৰেৰণা পাই থাকোঁ চ' থেংকছ ফৰ ৱাচিং দিছ ভিডিঅ' নমস্কাৰ বন্ধু বান্ধৱীসকল তোমালোকক মোৰ এই ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ আৰু আজি আমি আলোচনা কৰিম তোমালোকৰ 10ম শ্ৰেণীৰ ইংৰাজী পাঠ্যপুথিৰ দ্য টেল অফ কাষ্টাৰ্ড দ্য ড্ৰেগন এই কবিতাটোৰ ওপৰত তেনেহ'লে আহা আজি ভিডিঅ'টো আৰম্ভ কৰোঁ কবিতাটোৰ নাম দ্য টেল অফ কাষ্টাৰ্ড দ্য ড্ৰেগন কুৱেশ্যন নম্বৰ 1 আছে হোৱাই ডিড কাষ্টাৰ্ড ক্ৰাই ফৰ এ নাইচ ছেফ কেছ হোৱাই ইজ দ্য ড্ৰেগন কল্ড কাৱাৰ্ডলি ড্ৰেগন অৰ্থাৎ হোৱাই ডিড কাষ্টাৰ্ড ক্ৰাই ফৰ এ নাইচ ছেফ কেছ কাষ্টাৰ্ডে কিয় এটা ধুনীয়া আৰু নিৰাপদ পিঞ্জৰাৰ কাৰণে কান্দি থাকে হোৱাই ইজ দ্য ড্ৰেগন কল্ড কাৱাৰ্ডলি ড্ৰেগন আৰু ড্ৰেগনটোক কিয় এটা ভয়াতুৰ ড্ৰেগন বুলি কোৱা হয় উত্তৰটো হ'ব কাষ্টাৰ্ড ক্ৰাইড ফৰ এ নাইচ ছেফ কেছ বিকজ কাষ্টাৰ্ডে ক্ৰাইড ফৰ এ নাইচ ছেফ কেছ এটা নিৰাপদ কেছ বা পিঞ্জৰাৰ কাৰণে কান্দি থাকে বিকজ কাৰণ ইট ৱাজ এ কাৱাৰ্ড কাৰণ সি আছিল এটা ভয়াতুৰ এণ্ড ৱাজ কেয়াৰ্ড ভেৰি ইজিলি আৰু সি খুব সহজতে ভয় খাইছিল ইট ইজ কল্ড কাৱাৰ্ডলি ড্ৰেগন আৰু ইয়াক এটা ভয়াতুৰ ড্ৰেগন বুলি কোৱা হয় বিকজ কাৰণ এভৰি ওৱান এলছ ইন দ্য হাউচ কাৰণ সেই ঘৰটোত থকা প্ৰত্যেকে আছিল ভেৰি ব্ৰেভ খুব বেছি সাহসী While the dragon is the only one, য'ত নেকি ড্ৰেগনটোৱে আছিল একমাত্ৰ প্ৰাণী who fears a lot, যিয়ে নেকি খুব বেছি ভয় কৰিছিল বা ভয় খাইছিল and looks for a nice safe case for himself আৰু looks for a nice safe case আৰু এটা ধুনীয়া আৰু নিৰাপদ পিঞ্জৰা বিচাৰি ফুৰিছিল for himself তাৰ নিজৰ কাৰণে বেলিণ্ডা ইজ এজ ব্ৰেভ এজ এ বেৰেল ফুল অফ বিয়াৰ্ছ বেলিণ্ডা কোনো ধৰণৰ ভয় নথকা এজনী ছোৱালী আছিল ইংক এণ্ড ব্লিংক এণ্ড চেজ লায়নছ ইংক আৰু ব্লিংকে সিংহলৈ চুচালাব পাৰিছিল বা সিংহকো খেদাব পাৰিছিল এণ্ড মাষ্টাৰ্ড আৰু মাষ্টাৰ্ড আছিল ইজ এজ ব্ৰেভ এজ এ এংগ্ৰি টাইগাৰ মাষ্টাৰ্ড আছিল এটা খুব খঙাল টাইগাৰ বা এটা খঙাল বাঘৰ সমান সাহসী Question number 2 আছে বেলিণ্ডা টিকলড হিম আনমাৰ্চিফুল হোৱাই অৰ্থাৎ বেলিণ্ডাই তাক পিৰপিৰাই দিছিল কিয় ইয়াত তাক মানে ড্ৰেগনটোৰ কথা বুজোৱা হৈছে আনচাৰটো আছে টিকলিং অলৱেজ ৱৰ্কছ অন পিপল হু আৰ এ লিটল ছফটাৰ চ' বেলিণ্ডা টিকলড দ্য ড্ৰেগন আনমাৰ্চিফুল এজ ইট ৱৰ্ক এ লট অন হিম ডেছপাইট বিং এ ড্ৰেগন এ টিকলিং কুড ডিষ্টাৰ্ব হিম এণ্ড দিছ শ্ব'ড হিজ কাৱাৰ্ডিজ অন হুইচ এভৰি ওৱান লাভড অৰ্থাৎ টিকলিং অলৱেজ ৱৰ্কছ অন পিপল হু আৰ এ লিটল ছফটাৰ যেতিয়া মানুহক পিৰপিৰাই দিয়া হয় তেতিয়া মানুহৰ শৰীৰত পিৰপিৰাই কাৰণ মানুহৰ শৰীৰটো হৈছে এ লিটল ছফটাৰ অৰ্থাৎ অলপ কোমল জীৱ জন্তুতকৈ চ' বেলিণ্ডা টিকল দ্য ড্ৰেগন সেইকাৰণে বেলিণ্ডাই সেই ড্ৰেগনটোক পিৰপিৰাই দিছিল আনমাৰ্চিফুল এজ ইট ৱৰ্ক এ লট অন হিম আৰু সেই বেলিণ্ডাই ড্ৰেগনটোক পিৰপিৰাই দিওঁতে ড্ৰেগনটোৰ পিৰপিৰাইছিল ডেছপাইট বিং এ ড্ৰেগন যদিও সি এটা ড্ৰেগন আছিল অৰ্থাৎ যদিও সি এটা ড্ৰেগন আছিল এটা জন্তু আছিল এ টিকলিং কুড ডিষ্টাৰ্ব হিম আৰু সেই পিৰপিৰাই দিয়াটোৱে তাক আমনি দিছিল এণ্ড দিছ শ্ব'ড হিজ কাৱাৰ্ডিছ আৰু এই ডিষ্টাৰ্ব দিয়াটোৱে বা আমনি দিয়া কথাটোৱে তাৰ সেই ভয়াতুৰ স্বভাৱটো প্ৰকাশ পাইছিল অন হুইচ এভৰি ওৱান লাভড আৰু সেইকাৰণে সকলোৱে হাঁহিছিল Question number 3 আছে The poet has employed many poetic devices in the poem. For example, clashed his tail like iron in a dungeon. The poetic device here is a smile. Can you, with your partner, list some more such poetic devices used in the poem? অৰ্থাৎ the poet has employed many poetic devices. কবিয়ে কিছুমান poetic device বা কিছুমান কাব্যিক গাথা ইয়াত সংযোগ কৰিছে কবিতাটোত
আৰু can you with your partner list some more such poetic devices used in the poem আৰু এই কবিতাটোত থকা আন কিছুমান poetic devices বা কিছুমান কাব্যিক কথা তোমালোকে বিচাৰি ল'ব পাৰিবানে আনসাৰটো হ'ব in the poem The Tale of Custard the Dragon the poet has used a lot of poetic devices following are the devices used simile means mouth like a fireplace repetition the repetitive use of the word little in stanza 1 Question number 4 to us read stanza 3 again to know how the poet described the appearance of the dragon অর্থাৎ read stanza 3 again 3 নম্বৰ stanzaটো কবিতাটোত থকা 3 নম্বৰ স্তবকটো আকৌ পঢ়া তোমালোকে পঢ়িবলৈ কৈছে to know আৰু জানা যে how the poet describe কেনেকৈ কবিয়ে বৰ্ণনা কৰিছে the appearance of the dragon সেই ড্ৰেগনটোৰ বিষয়ে কেনেদৰে বৰ্ণনা কৰিছে হেতু জানিবৰ কাৰণে তোমালোকে 3 নম্বৰ স্তবকটো পঢ়া আৰু জানা do it yourself এ তোমালোকে পঢ়িবা আৰু নিজে কৰিবা Question number 5 to us can you find out the rhyme scheme of 2 or 3 stanzas of the poem hey কবিতাটোত থকা দ্বিতীয় আৰু তৃতীয় stanza বা দ্বিতীয় আৰু তৃতীয় স্তবকত থকা rhyme scheme কেটা কোন কেটা অৰ্থাৎ যেটো চন্দ্ৰ মিলি যোৱা scheme কোন কেটা আনসাৰটো হ'ব the rhyme scheme of the poem is a b b Question number 6 to us writers use words to give us a picture or image without actually saying what they mean can you trace some images used in the poem অর্থাৎ writers used word to give us a picture or image without actually saying what they mean writer বা লেখকে বা কবিয়ে কিছুমান শব্দ ইউজ কৰে কিছুমান বাক্য ইউজ কৰে কিহৰ কাৰণে to give us a picture or image আমাক এখন ছবি দেখুৱাবৰ কাৰণে কবিয়ে কিছুমান শব্দ ব্যৱহাৰ কৰে কিন্তু উইদাউট একচুয়ালি সেইং হোৱাট দে মিন কিন্তু তেওঁলোকে আসলতে হেতু মিন নকৰে বা হে কথাটো নুবুজায় ক্যান ইউ ট্ৰেস সাম ইমেজেস ইউজড ইন দা পয়েম আৰু তোমালোকে এই কবিতাত থকা কিছুমান তেনেকুৱা ছবিৰ কথা ক'ব পাৰিবানে আনসাৰটো হ'ব writers always use such phrases and words that do not tell us directly about what they mean but always gives us an indication of the meaning অর্থাৎ writer always use সদায় এটা ইউজ কৰে such phrases কিছুমান বাক্যাংশ ইউজ কৰে and words কিছুমান শব্দ ইউজ কৰে that do not tell us directly যিটো নেকি আমাক প্ৰত্যক্ষভাৱে কৈ নিদিয়ে about what they mean তেওঁলোকে কি ক'ব বিচাৰিছে কবিতাটোত তেওঁলোকে কি ক'ব বিচাৰিছে আমাক প্ৰত্যক্ষভাৱে বা ডাইৰেক্টলি কৈ নিদিয়ে but always gives us an indication of the meaning কিন্তু সেই ছবিখনৰ জৰিয়তে আমাক কি ক'ব বিচাৰিছে এটা আভাস দিয়ে Such words or phrases are used to trigger our own imagination in painting the picture that they mean আৰু সেই ছবিখন বা সেই শব্দটো ইউজ কৰি তেওঁলোকে আমাক আমাৰ মনোজগতত এটা ইমাজিনেশন বা এটা আভাস দিব বিচাৰে Use of such images in the poem is the following আৰু এই কবিতাটোত থকা কিছুমান তেনেকুৱা ইমেজেস হৈছে Mouth like a fireplace Chimney for a nose, brave as a barrel full of beers, brave as a tiger in a race, went at the pirate like a robin at a worm, etc. Question number 7 to us do you find the tale of Custard the Dragon to be a serious or a light-hearted poem? Give reasons to support your answer. Orthat, do you find the tale of the Custard of the Dragon to be a serious the tale of Custard the Dragon এই কবিতাটো তোমালোকে কেনেকুৱা কবিতা বুলি ভাবা to be a serious এটা খুব বেছি গম্ভীৰ কবিতা এটা সিৰিয়াস কবিতা হয় নে or a light hearted poem আৰু এটা লাইট হাৰ্টেড বা এটা কেৱল ধেমালিৰ কাৰণে লিখা এটা কবিতা বুলি ভাবা Give reason কাৰণ দৰ্শোৱা to support your answer তোমালোকৰ উত্তৰটো সপক্ষে কাৰণ দৰ্শোৱা উত্তৰটো হ'ব The Tale of Custard the Dragon is a very light and funny poem meant to be enjoyed by everyone The Tale of Custard the Dragon এই কবিতাটো is a very light and funny এটা খুব ব্যংগাত্মক কবিতা এটা ধেমালিৰ কবিতা meant to be enjoyed by everyone আৰু এটো সকলোৱে উপভোগ কৰিব পৰা এটা কবিতা The way the poem has been written with a fixed rhyme scheme make
it very easy and enjoyable to read. The way the poem has been written. এই কবিতাটো যিদৰে লিখা হৈছে with a fixed rhyme scheme. কিছুমান ফিক্স ছন্দযুক্ত শব্দই যিদৰে কবিতাটো লিখা হৈছে makes it very easy আৰু এই লিখাৰ কাৰণে এইটো খুব বেছি সহজ হৈ পৰিছে and enjoyable আৰু উপভোগ কৰিব পৰা এটা কবিতা হৈ পৰিছে to read আৰু পঢ়িবৰ কাৰণেও খুব বেছি উপভোগ কৰিব পাৰি পঢ়িও খুব বেছি উপভোগ কৰিব পৰা কবিতা হৈ পৰিছে The poet has even used wrong spelling to maintain the rhyme scheme. আনকি কবিয়ে এই ৰাইমিং স্কিমটো বা এই ছন্দ মিলাবৰ কাৰণে কিছুমান শব্দ ইয়াত ভুলকৈও লিখিছে বা ভুলকৈও দিছে The features of Belinda and her pets described in the poem make it quite funny. The features of Belinda ইয়াত বেলিণ্ডাৰ যিটো বৈশিষ্ট্য and her pets আৰু তাইৰ পোহনীয়া জন্তুবিলাকৰ যি বৈশিষ্ট্য describe যিবিলাক বৈশিষ্ট্য ইয়াত বৰ্ণনা কৰিছে in the poem কবিতাটোত make it quite funny আৰু খুব বেছি ব্যংগাত্মক বা হাঁহি উঠা কৰি পেলাইছে কবিতাটো Belinda's bravery has been compared to a barrel full of bears, a liquid substance আৰু বেলিণ্ডাক কোনো ধৰণৰ ভয় নথকা এজনী ছোৱালী বুলি ইয়াত কোৱা হৈছে All the tiny creatures such as the kitten and the mouse have been shown so brave. All the tiny creatures আৰু সেই সৰু সৰু জন্তুবিলাক such as যেনেদৰে the kitten সেই মেকুৰী পোৱালিটো and the mouse আৰু সেই নিগনিটো have been shown দেখুওৱা হৈছে so brave. খুব বেছি সাহসী নিচিনা দেখুওৱা হৈছে কবিতাটোত সেই কবিতাটোত বেলিণ্ডাক খুব বেছি সাহসী দেখুওৱা হৈছে আৰু সেই কিটেনটো সেই মেকুৰী পোৱালিটোক খুব বেছি সাহসী নিচিনা দেখুওৱা হৈছে আৰু সেই মাউচটো সেই নিগনি পোৱালিটোকো খুব বেছি সাহসী বুলি দেখুওৱা হৈছে that they can scare a lion য'ত নেকি সিহঁতে can scare a lion এটা সিংহকো ভয় খুৱাব পাৰে and the dogs bravery is like a tiger's race আৰু সেই কুকুৰ পোৱালিটোৰ bravery বা যিটো সাহস সেই সাহসটোক এটা টাইগাৰৰ লগত এটা বাঘৰ লগত তুলনা কৰা হৈছে the biggest of them all আৰু সিহঁতৰ মাজত থকা আটাইতকৈ ডাঙৰ প্ৰাণীটো the dragon সেই ড্ৰেগনটো is the only one একমাত্ৰ প্ৰাণী আছিলে who has been shown as a coward আৰু তাক দেখুওৱা হৈছিলে এটা ভয়াতুৰ হিচাপে and soft being who looks for a cage for himself যিয়ে নেকি নিজৰ কাৰণে সদায় এটা কেজ বা এটা পিঞ্জৰা বিচাৰি ফুৰে which is very ironic যিটো নেকি খুব বেছি ব্যংগাত্মক hence making the poem funny আৰু এই সকলোবোৰে এই কবিতাটো খুব বেছি ফানি বনাইছে বা খুব বেছি হাঁহি উঠা বনাইছে সেইটো কাৰণে কবিতাটো হৈছে এটা লাইট হাৰ্টেড poem